পোনপ্ৰথমে সকলোলৈ নমস্কাৰ জনাই আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ আজি দ্বিতীয় পৰ্যায়ৰ আলোচনাটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমাৰ প্ৰথম পৰ্যায়ৰ আলোচনাটোত আমি যিটো বিষয় লৈছিলোঁ আমি তাত কিছু কাৰিকৰী বিজুতি আমাৰ পাহৰিছিলে, তথাপিতো আমাৰ ৰাইজে বহুত বিপুল সহযোগ কৰিছে, বহুত আমাৰ এটা চামে আমাক ছাপোৰ্ট কৰিছে যে আমি আকৌ কৰিব লাগে এটা অনুষ্ঠান। চ' সেইবাবে আমি এটা ঘৰুৱাভাৱে এটা আমি মানে জাষ্ট এটা আলোচনা হিচাপে আমি দ্বিতীয় পৰ্যায়টো কৰিব ওলাইছোঁ। দ্বিতীয় পৰ্যায়ৰ আমি আলোচনাটো আমাৰ এইটো পৰ্যায়ৰ আলোচনাটোৰ বিষয়বস্তু হৈছে আৰ্ট এণ্ড ক্ৰিয়েটিভিটি ইন এলিমেণ্টাৰী এডুকেশ্যন, প্ৰাথমিক শিক্ষাত কলা আৰু সৃজনশীলতা। এই গোটেই অনুষ্ঠানটো আমি সম্পূৰ্ণ এটা ইনফৰ্মেল ৱেত কৰিব বিচাৰিছোঁ, কোনো ৱেবিনাৰ বা চেমিনাৰ নহয়। আমি সম্পূৰ্ণ আপোনালোকে সকলোৱে জানে এই লকডাউনৰ যিটো বিপৰ্যয়ময় এটা অৱস্থাত আমি যেনেকুৱাকৈ আজি ইমান 4 মাহ 5 মাহ ধৰি সোমাই আছোঁ, তো এনেকুৱা এটা বিপৰ্যয়ৰ সময়ত আমি তাৰ পৰা ওলাই অহাৰ কাৰণে আমি যেন মানে যিহেতু আমি শাৰীৰিকভাৱে লগ পাব নোৱাৰোঁ, আমি এই মাধ্যমত ইণ্টাৰনেটৰ বা এই যিটো মানে আপোনাৰ আধুনিক যিটো আমাৰ মানে ইলেক্ট্ৰনিক মিডিয়ামৰ ধৰি আমি কেনেকৈ লগ হৈ কিছু ডায়লগ ক্ৰিয়েট কৰিব পাৰোঁ, এই কাৰণে আমি কিছু যোজনা চলাইছোঁ। আৰু এই ক্ষেত্ৰত আজি গোটেই যাত্ৰাটো আমাৰ জ্যেষ্ঠ শিল্পী পৰম পূজনীয় শ্ৰীযুত মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যদেৱে আমাক যথেষ্ট সহায় কৰিছে। তেখেতৰ অসুস্থতা অনুযায়ীও অসুস্থতা সত্ত্বেও তেখেতে আমাক কিছু সময় দিছে। তেখেতক বহুত জোৰ কৰি আমি লৈ আহিছোঁ যে অকণমান আমাক ল'ৰা ছোৱালীবিলাকে অকণমান কলা শিক্ষাৰ বিষয়ে জ্ঞান পাব, অকণমান আলোচনা কৰোঁ। আমাৰ এই গোটেই যিটো পেনেলিষ্ট গোটেইবিলাক ডায়েটৰ একেবাৰে নতুন হয়, মই নিজেও এজন নতুন হয়, আমি বহুত কথা নাজানো, কিন্তু আমি যিখিনি এইখিনি এই কম সময়ৰ ভিতৰত আমি দেখিছোঁ বা আমি যিখিনি অভিজ্ঞতা লৈ কৰি আহিছোঁ, ইয়াৰ বিষয়ে আমি কিছু আলোচনা কৰিব বিচাৰিম। ইয়াতে যদি আমাৰ কিছু ভুলো হয় আমাক আপোনালোকে মানে ইয়াক ক্ৰিটিচাইজ কৰিব পাৰে, এইটো অপেন ফৰ অল। গতিকে মই ইয়াৰ মাজতে মই আপোনালোক সকলোকে আকৌ এবাৰ চিনাকি কৰি দিব ওলাইছোঁ আমাৰ একেবাৰে মুখ্য অতিথি, আমাৰ পেনেলিষ্ট শ্ৰীযুত মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যদেৱ। তেখেত এজন জ্যেষ্ঠ শিল্পী আৰু আমাৰ ডাইট দুধনৈ গোৱালপাৰাৰ পৰা তেখেতে প্ৰিন্সিপাল হৈ ৰিটায়াৰ্ড হৈছে। তেখেত এতিয়া নিজৰ শিল্পকৰ্মতে ব্যস্ত আৰু কলাৰ ওপৰত সকলোৱে জানে তেখেতে কিমান গভীৰ অধ্যয়ন কৰিছে। তাৰপিছত মই চিনাকি কৰি দিব ওলাইছোঁ পাপৰি মেধি, এখেতকো সকলোৱে চিনি পায়, NSGৰ পৰা অহা এলুমিনি। তেখেতে থিয়েটাৰ এণ্ড এডুকেশ্যনৰ ওপৰত বহুত কাম কৰি আছে, ষ্টৰী টেলিঙৰ ওপৰত বহুত কাম কৰি আছে, আমি তেখেতক পায়ো বহুত সৌভাগ্যৱান। তাৰ ওপৰঞ্চি নয়নমণি ফুকন, আমাৰ একেই কলিগ, ডায়েট তিনিচুকীয়াৰ লেকচাৰাৰ, আমি 2 বছৰ ধৰি কৰি আছোঁ। তেখেত ডেন্সৰ হয়, তেখেতৰ অভিজ্ঞতাখিনিও আমি জানিব পাৰিম। তাৰ ওপৰঞ্চি আমাৰ এতিয়া আছে অজয় ভট্টাচাৰ্য, একেবাৰে নতুনকৈ সোমাইছে, বহুত মানে উদ্যমী তেখেত হয়, তেখেত বহুত মানে সৃষ্টিশীল ল'ৰা এজন হয়, তেখেতৰ অভিজ্ঞতাখিনিও আমি পাম। দীপান্বিতা ডেকা, ডায়েট নগাঁৱৰ পৰা হয়, তেখেত এজন ভাল চিত্ৰশিল্পী হয়, তেখেত এজন উঠি অহা আমাৰ প্ৰতিভাৱান শিল্পী হয়। তাৰ ওপৰঞ্চি তেখেত আৰ্ট এডুকেশ্যনৰ লগত জড়িত। গতিকে আমি সকলোবিলাকৰে মিলি পেলাই আমি কিছু কথা আলোচনা কৰিম, আপোনালোকে উপভোগ কৰিবলৈ মোৰ আশা ৰাখিলোঁ। তো মোৰ প্ৰথম গোটেই ছেশ্যনটো এস্থেটিকৰ পৰা সকলোকে শুভেচ্ছা আৰু সকলোকে মানে অভিনন্দন জ্ঞাপন কৰি মই প্ৰথম পাতনি মেলিব ওলাইছোঁ যে আচলতে বিষয়বস্তুটো কি, কলা আৰু সৃজনশীলতা যিটো বস্তু, তাৰ বিষয়বস্তুটো অৰ্থ কি বা আমি কি বুজি পাওঁ। তো আমি এই বিষয়ে সঁচাকৈ আমি কিছুমান কথা নাজানো, এইখিনি কথা আমি মুনীন ভট্টাচাৰ্যৰ পৰা আমি জানিব বিচাৰিম। তেখেতে আমাকো কৈছে থুলমূলকৈ কলা আৰু সৃজনশীলতা কি আৰু প্ৰাথমিক শিক্ষাত ইয়াক কেনেকৈ ধৰণে ইয়াৰ প্ৰয়োজনীয়তা আছে, এই বিষয়ে যদি অকণমান কৈ আমি সুখী হ'ম। সৃজনশীলতা শুনিছেনে হৰে কৃষ্ণ? শুনিছা? চোৱা, আচলতে কম বেছি পৰিমাণে আমি আটাইবিলাকে সৃজনশীল ব্যক্তি, আমি কোনেও নাজানো, কিন্তু ব্যক্তি মাত্ৰে কি হয়, ধৰা এতিয়া আমি শৈশৱৰ পৰাই ল'ৰা ছোৱালীয়ে যেতিয়া কথা ক'ব পৰা হয়, মুভমেণ্ট কৰিব পৰা হয়, তেতিয়া ওচৰত যিবিলাক বস্তু পায়, কেতিয়াবা দাগ দিব পৰা কিবা বস্তু পায়, সৰু কাঠি তাঠি পায়, কেতিয়াবা বিভিন্ন ধৰণৰ শিলগুটি তিলগুটি পায়, এইবিলাকেৰে কি কৰে, এটাৰ সৈতে আন এটা ৰঙৰ সৈতে আন এটা ৰঙৰ, এটা ৰূপৰ সৈতে আন এটা ৰূপৰ সংযোগ ঘটাই এটা কিবা নতুন সৃষ্টি কৰে। এইটোকে আমি খুব চিম্পল ভাৱে, সৰল ভাৱে সৃজনশীলতা বুলি কৈছো। এই কথাটো কিন্তু প্ৰত্যেকজন ব্যক্তি সত্তাৰে থাকে, কিছুমানে জানে
আৰু কিছুমানে নাজানে যিসকলে জানে বা জনাৰ এটা সুবিধা থাকে অভিভাৱকৰ সহযোগত সেইটো বৰ ধুনীয়া কৰি এটা ক্ৰমত আগবঢ়াই লৈ যাব পাৰে এটা কথাটো হৈছে তাৰ অপজিটে তুমি কৈছা কলাৰ কথা চোৱা এই যে ছাত্ৰ ছাত্ৰীসকল বা শিশুসকলে বিভিন্ন ধৰণৰ ৰং ৰূপৰ সতে যে খেলি থাকে এই খেলি থাকোতে হঠাৎ তেওঁলোকৰ পৰিচিতই হওক কিংবা অপৰিচিতই হওক কোনো এটা ধাৰণাৰ সৃষ্টি হয় এটা ৰূপৰ সৃষ্টি হয় আৰু সেইটো তেওঁ অভিভূত হৈ পৰে এই অভিভূত হৈ পৰা ৰূপটোৱে বা ৰচনাটোৱে কি কৰে দৰ্শকক বা তেওঁলোকৰ অভিভাৱকক হঠাৎ এটা আনন্দ দিয়ে তেওঁ সৃষ্টি কৰা ৰূপটোৱে তেওঁৰ অভিভাৱক বা দৰ্শকক আনন্দ দিয়াৰ লগতে নিজেও যেতিয়া অধিক আনন্দ পায় তেতিয়াই আমি তাক কলা বুলি কৈছো কিন্তু এটা কথা মনত ৰাখিবা 3 বা 4 বছৰ বয়সৰ এই শিশুটোৱে নজনা কৰি ৰং ৰূপৰ সতে খেলি থাকোতে তেওঁ সৃষ্টি কৰা কলাত্মক ৰূপটোক আমি কলা বুলি কৈছো যদিও তেওঁ কিন্তু নিজে জানি শুনি কৰা নাই অভিভাৱক হিচাপে এজন আদৰ্শ শিক্ষক হিচাপে আমি তেওঁৰ গোটেই প্ৰক্ৰিয়াটো নজৰত ৰাখিব লাগিব তেওঁৰ আগ্ৰহটো আমি অনুধাৱন কৰিব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত তাক সেই বিষয়টোত হেয়া ডান্স ফৰ্ম হ'ব পাৰে ভিজুৱেল আৰ্ট ফৰ্ম হ'ব পাৰে বা অন্য কোনো ফৰ্ম হ'ব পাৰে আমি দেখিছো যে ল'ৰাটোৰ এই বিশেষ ইয়াটোত খুব বেছি আগ্ৰহ আছে গতিকে সি যাতে তাৰ আগ্ৰহটো এটা ক্ৰমত আগবঢ়াই লৈ যাব পাৰে সেইটো অভিভাৱক আৰু শিক্ষকে তীক্ষ্ণ নজৰ ৰাখিব লাগিব মই তোমালোকক এটা কথা এইখিনি জনাই থওঁ তোমালোকে বহুতে জানা যে প্ৰাথমিক পৰ্যায়ত বিশেষকে ছাত্ৰ ছাত্ৰীসকলে স্কুলত বা বিদ্যালয়ত অহাৰ আগতে আজিৰ যিটো টেকনলজি আমি আগতেতো পোৱাই নাছিলো অডিঅ' ভিজুৱেলৰ সহায়ত তেওঁলোকে নজনাকৈ ভিজুৱেলি হওক তাৰপিছত তোমাৰ পাৰফৰ্মিং ভিজুৱেল ধৰা এতিয়া ছবি অঁকা ৰং লগোৱা এইবিলাক বা কেতিয়াবা মাটিৰ সতে খেলা কৰা ঠিক তেনেকে আকৌ ধৰা টিভি চাই পেলাই টিভিৰে কোনো সিৰিয়েল চাই পেলাই সেই টিভিৰ চৰিত্ৰ কিছুমান ইমিটেট কৰা তেনেকে গানৰ কলি আওৰোৱা বা নৃত্যৰ অকমান অংগী ভংগী এই আটাইবিলাক কথা কিন্তু তেওঁলোকে নজনাকৈ শিকি আহে কিন্তু সেই সময়ত তেওঁলোকে নাজানে যে এইটোক পেইন্টিং কয় এইটোক ড্ৰয়িং কয় ইয়াক স্কাল্পচাৰ বুলি কয় ইয়াক নৃত্য বুলি কয় ইয়াক অভিনয় বুলি কয় ইয়াক সংগীত বুলি কয় এই কথাবিলাক কিন্তু তেওঁলোকে নাজানে অথচ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে এই প্ৰক্ৰিয়াবিলাকত আত্মনিয়োগ কৰে এতিয়া কথাটো হল যেতিয়া এলিমেন্টাৰী এডুকেশ্যন আহিল সদায় মনত ৰাখিবা আমাৰ যিটো এলিমেন্টাৰী এডুকেশ্যন এইটো কিন্তু আমি আজি কথাত আলোচনা কৰিব লাগিব যে চৰকাৰী আৰু বেচৰকাৰী এই কথাটো আমি ইন ডিটেইল অলপ পাছত আলোচনা কৰিম কিন্তু আমাৰ দায়িত্ববোধ হ'ব এই যে বিদ্যালয়লৈ অহাৰ আগতে তেওঁলোকৰ যিটো ৰুচিবোধ এই ৰুচিবোধ অনুযায়ী যেতিয়া স্কুলত নাম লগাব বিদ্যালয়ত যেতিয়া তেওঁৰ নাম ভৰ্তি হ'ব তেওঁৰ ৰুচিবোধ অনুযায়ী তেওঁক বিশেষ এই বিষয়টোৰ বাবে আমি যাতে আগ্ৰহী কৰি লৈ যাব পাৰো ঠিক আছে এইটোলৈ আমি আকৌ আলোচনা কৰিম এতিয়া থেংক ইউ হয় হয় মই আকৌ আপোনাৰ ওচৰলৈ আহিম প্ৰথম মই আপোনাৰ পৰা অকণমান আমি জানিব বিচাৰিম তাৰপিছত আমি বাকী সকললৈ আহিম মই এতিয়া আহিব বিচাৰিছোঁ যে কলা শিক্ষা আচলতে কলা শিক্ষা কি তাৰমানে আমি বহুতেই মানে কলা শিক্ষা বস্তুটো আমি বহুতেই সম্পূৰ্ণ ক্লিয়াৰ নহয় কলা শিক্ষা বস্তুটোৰ ওপৰত কাৰণ আমি সাধাৰণতে যিখিনি আমি কলা আমি যিখিনি চৰ্চা কৰোঁ বা যিখিনি কলা মানে স্কুল কলেজত হৈ আছে এই বস্তুটোৱে যে সম্পূৰ্ণ কলা শিক্ষা আমি সেইটো ক'ব অলপ কঠিন হয় গতিকে কলা শিক্ষা বুলি ক'লে কি হয় গোটেই বস্তুটো ভিজুৱেল আৰু পাৰফৰ্মিং গোটেই মিলি যিটো হয় মানে আৰু তাৰ কি পাৰপাছ হয় কেনেকৈ আমাৰ সেইটো ক্ৰিয়া কৰে কি ডেভেলপমেণ্ট হয় শিশুসকলৰ মনত বা শাৰীৰিক বৌদ্ধিক বিকাশত তো এই কলা শিক্ষাৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিম তাৰপিছত মই পাৰফৰ্মিঙলৈ যাব বিচাৰিম নেক্সট ষ্টেপত ভট্ট ছাৰ আপুনি অকণমান আমাৰ কলা শিক্ষাৰ বিষয়ে বুজাই দিব নেকি যে এজন শিল্পী আৰু এজন শিল্পৰ শিক্ষক আৰ্ট এডুকেটৰ কথা দুটাৰ মাজত অকমান তফাত আছে
আৰু সেই কাৰণেই হয়তো আমাৰ কি কৰিছে আজিকালি DLED বা BEdৰ এটা বাধ্যতামূলক মানে ট্ৰেইনিং ক'ব নোৱাৰা, মই আসলে ট্ৰেইনিং শব্দটো ব্যৱহাৰ কৰি খুব বেয়া পাওঁ, এটা মোটিভেশনাল কোর্স আছে 2 বছৰীয়া। এটা তুমি খুব ভাল এজন আৰ্টিষ্ট, হা, তোমাৰ প্ৰফেশনালি ইউ আৰ ভেৰি মাচ ৰিচ, কিন্তু কথাটো হয় ছাত্ৰ ছাত্ৰীক শিকোৱাৰ ক্ষেত্ৰত, টিচিঙৰ ক্ষেত্ৰত হয়তো তোমাৰ কিছু প্ৰব্লেম থাকিব। আৰু সেই কাৰণেই কি কৰিছে চৰকাৰে, তোমালোকে ভালকে জানা যে আৰ্ট এডুকেশ্যনে জৰিয়তে কি হয় ল'ৰা ছোৱালীৰ মনস্তাত্ত্বিক আৰু শাৰীৰিক দুয়োটা দিশৰে এক সমান্তৰাল বিকাশ ঘটে। আৰু সেই কাৰণেই হয়তো কি হয় 2005 চনত আমাৰ যেটো এটা শিক্ষা বিভাগৰ এটা বাধ্যতামূলক এটা কাৰিকুলামৰ কথা কৈছে, আৰু সেই কাৰিকুলাম অনুযায়ী কি কৰিছে ফিজিক্যাল এডুকেশ্যন আৰু আৰ্ট এডুকেশ্যনৰ টিচাৰ বিশেষকৈ এলিমেন্টাৰী এডুকেশ্যনত বাধ্যতামূলক কৰি দিছে। কিন্তু আমি যদি এটা দেখা পাওঁ আৰু যে যিখিনি আমাৰ সৰকাৰি স্কুল আছে আৰু বেসৰকাৰি স্কুল আছে, সেন্ট্রাল গভর্নমেন্টৰ কথা অনুযায়ী বা পৰামৰ্শ অনুযায়ী কি কৰিছে আমাৰ সেন্ট্রাল স্কুল বা আমাৰ প্ৰাইভেট যিবিলাক স্কুল আছে সকলোতে কিন্তু 4-5 জনকৈ আৰ্টৰ টিচাৰ আছে। আৰ্ট মিন্স এই কথাটো কোৱা নাই ভিজুৱেল আৰ্টৰ কথা নহয়, ভিজুৱেল পাৰফৰ্মিং আৰু তেওঁলোকে একেলগে ল'ৰা ছোৱালী লিটাৰেৰী যিটো ক্ৰিয়েটিভ সাইড সেইটোৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিছে। এতিয়া সৰকাৰি ক্ষেত্ৰত এই কথাখিনি আমি আকৌ আলোচনা কৰিম, কিন্তু তোমালোকে এটা কথা ভালকে জানিবা যে আৰ্টৰ জৰিয়তে ল'ৰা ছোৱালীৰ যিকেইটা দিশ বা যিখিনি আমাৰ এইমছ এণ্ড অবজেক্টিভছ সেই কথাখিনি ফুলফিল হৈছে নে নাই। কাৰণ আৰ্ট এডুকেশ্যন চৰ্চাৰ দ্বাৰা বা বিদ্যালয়সমূহত চৰকাৰে বাধ্যতামূলক কিয় কৰি দিছে, কাৰণ এইটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মূল যিবিলাক টু বি এ গুড হিউমেন বিইং তাৰ যিটো ব্যক্তিত্ব তাৰ ব্যক্তিত্ব বিকাশৰ কাৰণে যিখিনি প্ৰয়োজনীয় যিখিনি দিশ যিখিনি স্কিল আৰ্ট এডুকেশ্যনে ডেভেলপ কৰে। সৰু কথা এটা মই কওঁ, ধৰি লোৱা হওক তাৰ অবজাৰভেশ্যন, এজন ল'ৰা বা ছোৱালীৰ অবজাৰভেশ্যন, তাৰ ফিলিংছ, তাৰ ইমাজিনেশ্যন, তাৰ ইণ্ডিভিজুৱেল যিটো এস্থেটিকেল সেন্স, ইণ্ডিভিজুৱেল যিটো মানে ক্ৰিয়েটিভিটি, তাৰপিছত শ্বেয়াৰিং টু ইচ আদাৰ, তাৰপিছত লোকেল যিবিলাক কালচাৰ আছে এই কথাবিলাক জানা। আৰ্ট এডুকেশ্যনে কি কৰে এই আটাইবিলাক ক্ষেত্ৰত ল'ৰা ছোৱালীৰ বিকাশ ঘটায়। এই কথাটো মনত ৰাখিবা যে বিদ্যালয়ত আৰ্ট এডুকেশ্যনৰ বাধ্যতামূলক বিষয়টোৱে কোনো শিশুক পৰৱৰ্তী পৰ্যায়ত শিল্পী হ'বৰ কাৰণে বাধ্যতামূলক কোনো এটা ওয়েৰ কথা কোৱা নাই, যে এজন শিশু পৰৱৰ্তী পৰ্যায়ত তেওঁ এজন ব্যৱসায়ী হ'ব পাৰে, তেওঁ এডভোকেটো হ'ব পাৰে, তেওঁ এজন কি কওঁ খুজিছো এজন সংগীতজ্ঞ হ'ব পাৰে, বা আন বিভিন্ন ক্ষেত্ৰত তেওঁৰ যি পাৰদৰ্শিতাৰ প্ৰয়োজন সেই কথাবিলাকৰ ক্ষেত্ৰত কিন্তু আৰ্ট এডুকেশ্যনে হেল্প কৰে। ধৰা তুমি এজন ভাল কাপোৰ ব্যৱসায়ী হলা, যদি তোমাৰ অবজাৰভেশ্যনে নাথাকে, তোমাৰ যদি ওয়েল বিহেভে নাথাকে, তোমাৰ ভয়েস মডুলেশনে যদি নাথাকে, তেতিয়াহ'লে তুমি কাস্টমাৰক কেনেকৈ স্যাটিসফাই কৰিবা। বা তুমি ধৰা কালি এজন ভাল টিচাৰ হলা, তুমি খুব পঢ়া শুনাত ভাল, তুমি গোল্ড মেডেলিষ্ট, তুমি বহুত ভাল চোকা বুলি সমাজত তোমাৰ পৰিচয় আছে, তোমাক যেতিয়া শিক্ষকতাৰ ইউনিভাৰ্সিটি লেভেলতে হওক বা তোমাৰ কলেজতে হওক বা এমই বা এলপি স্কুলতে দিয়া হল, তেতিয়া যদি তোমাৰ সাউন্ড নাথাকে, তোমাৰ যদি কোনো ধৰণৰ চকু মুখ নাকৰ এক্সপ্ৰেছনে নাথাকে, তেতিয়াহ'লে মই ভাবো তোমাৰ যিটো মেছেজ হেয়া প্ৰায় 250 বা 300 ল'ৰা ছোৱালী, ইভেন 100 জন ল'ৰা ছোৱালী শুনা নাপাব। আৰু যিটো কথাৰ কাৰণে আমাৰ কি কৰিছে পাৰফৰ্মিং আৰ্টত গুৰুত্ব দিছে, আমাৰ ৰোল প্লেৰ কথা দিছে, আমাৰ ড্ৰামাটাইজেশ্যনৰ কথা দিছে, আৰু ৰোল প্লেৰ জৰিয়তে কি কৰিছে স্কুলসমূহত বা বিদ্যালয়ৰ ক্ষেত্ৰত যিবিলাক ল'ৰা ছোৱালীক মই দেখা পাইছো যিবিলাক টান বিষয়, এই টান বিষয়ত যদি অকমান তেওঁলোকক ৰোল প্লেৰ জৰিয়তে, আমাৰ পাপৰি খুব ধুনীয়াকে ক'ব, পাপৰিয়ে আজি 6-7 বছৰ এই কাম কৰি আছে, যদি চৰিত্ৰাভিনয়ৰ জৰিয়তে অকমান গণিত বা সমাজ অধ্যয়নৰ কোনো এটা দিশ বা বিজ্ঞানৰ কোনো এটা দিশ অকমান মোটিভেশনাল প্ৰক্ৰিয়া হিচাপে সহায় লয়, তেতিয়াহ'লে মই দেখা পাইছো যে ছাত্ৰ ছাত্ৰী যথেষ্ট আগ্ৰহী আৰু
যেতিয়াই ড্ৰামাৰ বা ৰোল প্লেয়াৰ বাইদেউগৰাকী আহিব বা সংগীতৰ বাইদেউগৰাকী আহিব তেতিয়া 9টা বজাৰ সলনি তেওঁলোকে 8:30 বজাতে আহে কাৰণ মই নিজেও দেখা পাইছো যে যোৱা প্ৰায় 30 বছৰ 3টা দশক জুৰি মই যেতিয়া শিক্ষক প্ৰশিক্ষণৰ এজন প্ৰবক্তা হিচাপে মই আছিলো তাৰ সময়ত মই দেখিছো মই বোধহয় 100-150 প্ৰায় 200ৰো এই 30 বছৰ 250 টিচাৰ্ছ ট্ৰেইনিং কৰিছো আৰু টিচাৰ্ছ ট্ৰেইনিঙত যেতিয়া মই ৰোল প্লেৰ কথা কওঁ ৰোল প্লেৰ জৰিয়তে যেতিয়া বিজ্ঞানৰ শিক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয় ৰোল প্লেৰ জৰিয়তে যেতিয়া সমাজ অধ্যয়নৰ শিক্ষণৰ ক্ষেত্ৰত জড়িত দিয়া হয় যেতিয়া সংগীতৰ জৰিয়তে ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ কবিতা বা আন কিছু এনেকুৱা কবিতা আছে আবৃত্তি কলাৰ সহায় লোৱা হয় তেতিয়া মই দেখিছো যে শিক্ষকেও সকলো এই 7 দিনীয়া বা 10 দিনীয়া বা 15 দিনীয়া কৰ্মশালাৰ পৰা তেওঁলোকে সহজতে ঘৰলৈ যাব ইচ্ছা নকৰে তেওঁলোকে কয় স্যাৰ যে আমি এক ট্ৰেডিশনাল যেটো প্ৰসেস এটোত আমি বিৰক্ত হৈ গৈছো আমি কিছু নতুন বিচাৰো আৰু মই মনে কৰো যে এই নতুনত্বই আৰ্ট এডুকেশনে দিছে ঠিক তেনেকে তেওঁলোকৰ শাৰীৰিক দিশটো সবল কৰি তোলাৰ কাৰণে তেওঁলোকক কি কৰিছে যেটো আমাৰ ফিজিক্যাল এডুকেশনৰ গুৰুত্ব দিছে আৰু ফিজিক্যাল এডুকেশন ইতিমধ্যে টিচাৰো এপইন্টমেন্ট হৈছে আমাৰ আৰ্টৰ ক্ষেত্ৰত কি হৈ আছে আমি পৰৱৰ্তী পৰ্যায়ত আমি ভালকে আকৌ আলোচনা কৰিম ঠিক আছে ধন্যবাদ ধন্যবাদ আপোনাৰ বহুমূলীয়া কথাখিনিৰ কাৰণে মই এতিয়া আমি এতিয়া এটা সম্পূৰ্ণ এটা আভাস পাইছো যে কলা শিক্ষাটো কি আচলতে আমি এটোও গম পালো যে আচলতে কলা চৰ্চা আৰু কলা শিক্ষাটো যেটা সম্পূৰ্ণ বেলেগ বস্তু কলা শিক্ষাটো আমাৰ এটা বৌদ্ধিক বিকাশৰ কাৰণে হয় কলা এটা মানে ওভাৰঅল যেটো হলিষ্টিক ডেভেলপমেন্টৰ কাৰণে আমাৰ কলাৰ ব্যৱহাৰ হয় গতিকে আমাৰ এটা কথা আহিল যে কলা বুলি কথা যেটো কলো যে এটা ভিজুৱেল পাৰ্ট এটা হলো আমাৰ পাৰফৰ্মিং পাৰ্ট মিন্স সৰ্বাংগীন কলাটো যেটো আমি ক'ব বিচাৰো তো ইয়াতে আমি আমাৰ পেনেলত ভিজুৱেল আৰ্টৰ পাৰ্টৰো আছে আৰু পাৰফৰ্মিঙৰো আছে তো মই এটা প্ৰশ্ন মই নয়নমণি ফুকনলৈ মই কৰিব বিচাৰিম যে পাৰফৰ্মিং আৰ্ট পাৰ্টিকুলাৰলি পাৰফৰ্মিং আৰ্টটো আমাৰ যেটো আমাৰ কলা শিক্ষাত অন্তৰ্নিহিত হৈ আছে এলিমেন্টাৰী লেভেলৰ পৰা এই পাৰফৰ্মিং আৰ্টটোই এটা চাইল্ডৰ হলিষ্টিক ডেভেলপমেন্টত কেনেকৈ সহায় কৰিব পাৰে মানে এটা শিশুৰ সৰ্বাংগীন বিকাশত পৰিবেশ্য কলাই কেনেধৰণে প্ৰভাৱ পেলায় কেনেধৰণে হেৰি কৰে আৰু তাৰ প্ৰয়োজনীয়তা কি অকমান আমাক ক'লে আমি এটাই আনন্দিত হ'ম ধন্যবাদ তালুকদাৰ স্যাৰ মুনিন স্যাৰে বৰ সুন্দৰকৈ আমাক কলা শিক্ষাৰ গুৰুত্ব আৰু কলা শিক্ষা কি সেই বিষয়ক আলোচনা কৰিলে মই যেটো আমাৰ হোলিষ্টিক ডেভেলপমেন্ট পাৰফৰ্মিং আৰ্টছৰ সেই বিষয়ে অলপ মানে মোৰ বুধেৰে যি হয় তাকে মই ক'ব বিচাৰিছো প্ৰথমতে কলা যেটো আমি মানুহ এজন কিশোৰ কালৰ পৰা বৃদ্ধালৈকে যি মনৰ অনুভূতিবোৰ আমি প্ৰকাশ কৰো আৰু তাতে আমাৰ আত্মসন্তুষ্টি আৰু যেটো আমাৰ আনন্দ হেতু লাভ কৰো তাকে কলা হয় আৰু পৰিবেশ কলা এনে এটি কলা যেটো মাধ্যমেৰে আমি এটা পৰিবেশন কৰো হয়তো অডিয়েন্সৰ আগতো হ'ব পাৰে বা অভিভাৱকৰ আগতো এটা যেটো আমি পৰিবেশন কৰো আৰু মাধ্যম হিচাপে আমি গীত নৃত্য নাটক বাদ্যযন্ত্ৰ বজোৱা সেই সকলোবোৰ আমি যেতিয়া কৰো মনৰ আনন্দৰ কাৰণে আৰু সন্তুষ্টিৰ কাৰণে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সেই হৈছে পৰিবেশ কলা ৰূপে গণিত হয় আৰু শিক্ষাৰ কথা ক'বলৈ গ'লে বৃহৎ আকাৰে মানে আমাক বৰঙণি যোগাইছে যেনেকৈ কলা শিক্ষাৰ গুৰুত্ব যেনেকৈ পৰিবেশ কলাৰ এটা প্ৰাধান্য লাভ কৰিছে এই শিক্ষা হোলিষ্টিক যেটো ডেভেলপমেন্ট প্ৰথমে যেতিয়া আমি চাওঁ যেটো শাৰীৰিক বিকাশ বা যেটো ফিজিক্যাল ডেভেলপমেন্টৰ কথা ক'ব লাগিব কাৰণ এজন ডান্স টিচাৰে নৃত্য গুৰুৱে যেতিয়া পোন প্ৰথমে যেতিয়া নাচটো শিকায় নৃত্য আৰম্ভ কৰে তেতিয়া মানে তেওঁ ষ্টুডেন্ট কি কয় শিক্ষাৰ্থীসকলক শাৰী পাতি লাইনত থিয় কৰাই তাৰপিছত তেওঁলোকৰ সৈতে পৰিচয় হয় কিন্তু মুদ্ৰালৈ নগৈ পুনেই মুদ্ৰালৈ নগৈ তেওঁৰ প্ৰথমতে স্থিতিটো চাই কেনে ধৰণে থিয় হৈছে ল'ৰাটো
সেই ল'ৰাটো যে থিয় হৈছে ষ্টেণ্ডিং পজিশ্যনটো চিধাকে থিয় হ'ব লাগিব বা সি বেকাকে ইফালে সিফালে কৰি থাকিব নালাগিব সেই যিটো মনত যিটো সোমাই পৰে ল'ৰাটোৰ সেই যে যিটো সময়ত সি ক্লাছত থাকে নাচ শিকাৰ সময়ত তেতিয়া সেই মনত যিটো মেমৰিত সোমাই যায় যে মই চিধাকেহে থিয় হ'ব লাগিব সেইটো যেতিয়া সি ক্লাছৰুমলৈ আহে তেতিয়া ক্লাছৰুমৰ ভিতৰত যিটো আমাৰ চকী টেবুলত যেতিয়া সি বহে সেইটো মনত খুন্দিয়াই থাকে যে মই চিধাকেহে বহিব লাগিব তেতিয়া পঢ়া শুনাটো তাৰ এটা বেছিকৈ আমি তাতে দেখা পাওঁ নৃত্যৰ যিটো গুৰুত্ব আৰু শাৰীৰিক বিকাশৰ লগত যেতিয়া শৰীৰ সঞ্চালনৰ কথা আহে নৃত্য এটা নাচোতে আমি শৰীৰৰ সঞ্চালনৰ হাতখন এইফালেই দিম বা ইফালেই দিম সোঁ হাতেই দিম বা বাওঁ হাতেই দিম সেইবিলাকৰ 1 2 3কে আমি শিকাওঁ যেতিয়া বাজনাৰ লগত প্ৰশ্ন নুঠে বা গান এটাৰ লগত নহয় তেতিয়া সেই যিটো আমি অংকৰ জ্ঞান সেইটো আমি ডেভেলপ কৰোঁ তাৰপিছত যেতিয়া আমি পাঠ্যক্ৰমলৈ চাওঁ যদি এটা এজন ক্লাছ 3ৰ ভাষাত যেতিয়া গছে গছে পাতি দিলে ফুলৰে হৰাই সেই কবিতাটো আছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সেইটো এটা এজন শিশুৱে মন নগলেও মানে যেতিয়া এজন শিক্ষকে সেই গানটো যদি গাই বা নৃত্যটো নাচি যেতিয়া দেখায় মন নগলেও সেই কবিতাটো গীতৰ আকাৰে তেওঁ সুন্দৰকৈ আঁকোৱালি লয় আৰু তেনেকৈ মানে সুন্দৰভাৱে তেওঁৰ যিটো ভকেবুলাৰী বা যিটো ভাষাৰ জ্ঞান সেইটো লাভ কৰে আৰু সুন্দৰভাৱে আৰু সহজভাৱে তেওঁ ল'ব পাৰে শাৰীৰিক বিকাশটো তেনেকৈ হ'ব পাৰে আৰু তেনেকৈ আমি ফুল এপাহ দেখাওঁতে আমি শৰীৰৰ কোনটো অংগ ব্যৱহাৰ কৰিম ল'ৰা ছোৱালীয়ে পটককে গছে পাতি দিলে বুলি ক'লে গছটো আমি কেনেকে দেখাম সেইটো নেদেখা সেই মন নিদিবও পাৰে কিন্তু টিচাৰ এগৰাকীয়ে যেতিয়া গছটো এনেকে দেখাব বা হাতখন এনেকে দিব বা লতাৰ দৰে দিব তেতিয়া পটককে তেওঁলোকক এট্ৰেক্ট কৰে সেই যে তেওঁৰ পটককে আকৰ্ষণ হয় আৰু গছে পাতি দিলে ফুলৰে হৰাই ফুলটো আমি যেতিয়া দেখাওঁ ফুলপাহ এনেকে দেখাওঁ তেতিয়া ক্লাছ 3 ল'ৰা ছোৱালীক আমি বা যিটো প্ৰাথমিক পৰ্যায়ৰ যিটো ক শ্ৰেণী বা খ শ্ৰেণীৰ ল'ৰাক যদি এখন ফুলপাহ দেখালে সহজভাৱে আমি এনেকে দেখাম কিন্তু ক্লাছ 6ত যেতিয়া আমি কৰিম তেওঁৰ যিটো পৰিৱেশৰ লগত বহুত বেছি চিনাকি হৈছে ইতিমধ্যে ক্লাছ 6ত যেতিয়া পায় তেতিয়া ফুলৰ লগত যিটো ভুমুৰাও থাকিব পাৰে ফুলত সেইকাৰণে ফুলটো আমি দেখালো আৰু লগতে ভুমুৰাটো দেখালো ভুমুৰাটো যদি এনেকে উৰুৱাই দিওঁ তেতিয়া তাৰ সৌন্দৰ্যটো বেছিকে আহি যায় সেইবোৰ শৰীৰ সঞ্চালন মানে তেনেকৈ ইটোৰ লগত সিটোৰ সাঙুৰ খাই থাকে পৰিৱেশ কলাৰ আৰু নেক্সট যেতিয়া আমি ইমোচনেল ডেভেলপমেণ্ট যিটো আমি মানসিক বিকাশৰ কথাও আমাৰ পৰিৱেশ কলাৰ লগত জড়িত আছে আমি এজন শিশুৱে ছাৰে কোৱাৰ দৰে যি আমি ছাত্ৰ ছাত্ৰীসকলে প্ৰথম যেতিয়া স্কুললৈ আহে নিজৰ মাক দেউতাকক এৰি তেওঁলোকৰ মনত বৰ বেজাৰ হৈ থাকে সেই যে মানসিক স্থিতিটো আমাৰ শিক্ষকসকলে বুজি পাব লাগিব তেতিয়া সেই এটা হোম এনভাইৰনমেণ্ট আৰু স্কুল এনভাইৰনমেণ্টৰ লগত যিটো কানেকশ্যন হ'ব সেইটোৰ লগত শিক্ষকজনে এটা সুন্দৰভাৱে এটা এডাপ্ট কৰিবলৈ বিচাৰে শিশুজনে নৃত্য আৰু গীতৰ লগত তেনেকৈ তেওঁ সেই যে দুখ মাক দেউতাকক এৰি অহাৰ দুখটো অতি কম সময়তে পাহৰি আহে তাৰপিছত পৰিৱেশ কলাৰ ছ'চিয়েল এৱেৰনেছ যিটো সামাজিক সজাগতা বা তাৰ বিষয়ে অতি গুৰুত্ব দি আহিছে আকৌ কম মই নৃত্যৰ গুৰু এজনে যেতিয়া শিকায় এটা নাচ তেওঁ স্থিতিৰ পৰা আৰম্ভ কৰি পদচালনাৰ পৰা আৰম্ভ কৰি হাতখন মুভমেণ্টৰ পশ্চাৰ্ছ বডি পশ্চাৰ্ছ যেতিয়া শিকায় তেতিয়া তেওঁ লাইনত শাৰী পাতি ইজনৰ সিজনৰ লগত নলগাকৈ নাচটো শিকায় সেই যে মোৰ সোঁহাতে যিগৰাকী মোৰ বান্ধৱী আছে তাইৰ গাত কিন্তু হাতখন লাগিলে মই নাচটো মোৰ বেয়া হ'ব বা মোৰ উপস্থাপনটো মই এইখিনিত থিয় হ'লেহে মোক অডিয়েঞ্চে ভালকে দেখিব সেই সজাগতাটো তেওঁৰ ষ্টেজত নাচিব বা ক্লাছত নাচিব সুন্দৰভাৱে যেতিয়া উপস্থাপন কৰিবলৈ চাব নাচটো নাচোতে বাওঁ হাতে ঘূৰিলে মোক এনেকেহে দেখিব বা সোঁ হাতে হাতখন ঘূৰালে মোক এইটো ষ্টেণ্ডিং পজিশ্যনত ভাল লাগিব এই সোঁৱে
বাওঁৱে যেতিয়া মানে তেওঁৰ সজাগ হৈ যায় যে মোৰ বাওঁ হাতখন বেছিকৈ মেলি দিলে মোৰ বাওঁ হাতৰ সখীজনীক লাগি যাব পাৰে বা তেওঁৰ নাচটো ভালকে নহ'ব পাৰে সেই যে সজাগতা তেওঁ মেণ্টেলি যিটো মানে এটা ক্ৰিয়া কৰি আছে যে মই নিজকে উপস্থাপন ভালকে কৰিব লাগিব বুলি সেই সজাগতাটো তেওঁ যেতিয়া চিভিল মানে যেতিয়া সমাজলৈ লৈ যায় বা ক্লাছত যেতিয়া যায় সেই কনফিডেন্স লেভেলটো আৰু সজাগতা যেনেকে হ'ব পাৰে তেওঁ নিজকে পৰিচয় দিবলৈ দাঙি ধৰিবলৈ সুন্দৰভাৱে উপস্থাপন কৰে যে মোৰ নাম আমুক মোৰ নাম তামুক বা মই এইটো ক্লাছত পঢ়ো তেওঁ যিটো কনফিডেন্স লেভেল আকৌ যিটো কলাবৰেশ্যন লেভেল সেইটো মানে অত্যন্ত আমি দেখা পাওঁ পৰিৱেশ কলা এগৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত তাৰপিছত আহিব কগনিটিভ ডেভেলপমেণ্টটো নৃত্যই বা হওক গীতেই হওক অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে এইখিনিতে মই যিটো পিয়াজিৰ যিটো ষ্টেজেছ যিকেইটা সেঞ্চুৰী মটৰ প্ৰি অপাৰেশ্যনেল কংক্ৰিট অপাৰেশ্যনেল আৰু ফৰ্মেল অপাৰেশ্যনেল সেই গোটেইকেইটা নৃত্যত বা গীতত পৰিৱেশ কলাত আমি দেখা পাওঁ আৰু যেনেকে এটা যিটো বৌদ্ধিক বিকাশ এতিয়া মই আগতে এটা উদাহৰণ দিছিলো যেতিয়া সৰু ছোৱালী এজনীক আমি যেতিয়া কাউৰীয়ে কেনেকে কৰে বা ঘনচিৰিকাজনীয়ে কেনেকে কৰে সেইটো যদি আমি ঘৰৰ পৰিৱেশতটো মাক দেউতাকে শিকায় কিন্তু অভিভাৱক টিচাৰ হিচাপে আমি গীত বা নৃত্যৰ আকাৰে আমি যদি দেখাওঁ তেতিয়া উমলা গীত যিবোৰ আমাৰ আছে সেইবোৰৰ প্ৰয়োগ কৰিও মানে যিটো বৌদ্ধিক বিকাশৰ লেভেলটো আমি গঢ় লৈ উঠিব পাৰিম যেনেকে মই এটা উমলা গীত গাব বিচাৰিছো ছাৰ যদি আপুনি পাৰ্মিশ্যন দিয়ে মই গীতটো গাম বাৰু তাৰপিছত তেনেকে হেল্ল' নয়নমণি নিশ্চয় পাৰে কৰক ইমান সময় পাৰি মই সময়টো চাই আছো কিমানখিনি হেৰি হয় তেনে যেতিয়া কাউৰীটো আমি বৰ্ণনা কৰিম যে কাউৰী এজনী সদায় ৰাতিপুৱা আহি আছে ঘৰত তেতিয়া সুধিলে কি কাউৰীয়ে মানে কেলে আহে বা তাৰ কেৰেক্টাৰিষ্টিক কি তেনেকে এটা গীত আছে মানে উমলা গীত কা কা কাউৰী কলা কলা পাখি য'তে ত'তে পৰি পৰি কি কি খালি ঘৰৰ চালত পৰি নাকান্দিবি আই ঘৰলৈ তই নাযাও নেকি কা কা কাউৰী কলা কলা পাখি য'তে ত'তে পৰি পৰি কি কি খালি তেনেকুৱা এনেকৈ মানে 2-3টা শাৰী যদি আমি উমলা গীত কাউৰীৰ বৰ্ণনা হওক ঘনচিৰিকা চৰাইৰ বৰ্ণনা হওক আমি সহজে তেতিয়া এডাপ্ট যিটো ক্লাছৰুম এনভাইৰনমেণ্ট তেতিয়া সোনকালে এডাপ্ট কৰিব পাৰিব নিজকে আৰু বিষয়বস্তুটোৰ লগত সাঙুৰি তেওঁ মেণ্টেল ষ্টেটাছৰ যিটো আমি ডেভেলপমেণ্ট জ্ঞান বোধ কৌশল প্ৰয়োগ সেইবোৰ আমি দেখাবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ আৰু তাৰপিছত যিখিনি কগনিটিভ ডেভেলপমেণ্টৰ আৰু সময় আছে নে তাৰপিছত পৰিৱেশ কলা আকৌ চেল্ফ মটিভেশ্যনটো অত্যন্ত দৰকাৰী মানে আমি যেতিয়া গুৰু এজনক অনুকৰণ কৰোঁ যিটো কগনিটিভ ডেভেলপমেণ্টৰ এটা ওৱান অফ কেৰেক্টাৰিষ্টিক যে ইমিটেশ্যন যেতিয়া আমি কৰোঁ ছাৰক আমি চাই নাচো বা বাইদেউক চাই নাচো তেনেকে আমি শিক্ষক সকলে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি শিকাওঁ যে তোমাৰ মনটো বেয়া লাগিলে কেনেকে কৰিম বা হাঁহিলে আমি কেনেকৈ কৰিম এতিয়া বিলতে হালিছে যদি আমি গীতটো গাওঁ বিলতে হালিছে ধুনীয়া পদুমী সেইটো যেতিয়া শিকাওঁ তেতিয়া সেই যে যিটো প্ৰকৃতিৰ লগত যিটো আমি জ্ঞান এটা আণ্ডাৰষ্টেণ্ডিং হয় প্ৰকৃতিৰ বিষয়ে আমি জানো গীতটিৰ বিষয়ে জানো আৰু যিজন ৰাইটাৰ সেই বিষয়েও আমি ক্ৰমান্বয়ে গৈ থাকোঁ
এটা কবিতা আকাৰে হওক, গীতেৰে হওক বা নাচেৰে হওক। সেই সেলফ মোটিভেশনটো কেনেকে আহিব আমাৰ যেতিয়া এইটো এই ধৰণে যদি আমি গছৰ, আকৌ মই গছৰ এক্সাম্পলটো ক'ম, যদি গছটো আমি এনেকে দেখাওঁ, মোৰ হাতেৰে দেখা পাইছেনে? গছটো যদি আমি দেখা পায় এনেকে, তাৰপিছত যদি ক্লাছ 2ৰ ছোৱালীজনী গছটো এনেকেই কৰিব, আকৌ যেতিয়া ক্লাছ 6ত গছত কি থাকে, গছৰ লতাও হ'ব পাৰে, এনেকে যিটো মেণ্টেল ছেটিছফেকশ্যন, সেই ছেটিছফেকশ্যনটো তাই আহিব লাগিব। তেতিয়ালৈকে মানে তাই ৰিপিটেডলি কৰি থাকে, যে আইনাখনত চাই পিনে বা মোক এইটো কৰিলে ভাল লাগিছে নে, নিজৰ ফ্ৰেণ্ডজনীকে সুধিলে বা নিজৰ পেৰেণ্টছকে সুধিলে যে মই এইটো কৰিলে ভাল লাগিব নে এইটো কৰিলে। সেই ছেটিছফেকশ্যনটো এই পৰিৱেশ কলাৰ দ্বাৰা বেছিকৈ গঢ় লৈ উঠে। যেতিয়া য'ত নেকি আমি প্ৰব্লেম সলভিং আৰু ডিচিশন মেকিঙৰ যিটো আমি কেৰেক্টাৰিষ্টিক্স পাওঁ, তেওঁলোকে যেতিয়া এটা ক্লাছৰুমত অংক এটা কৰি গৈ থাকে, আনচাৰ নোলায় কিন্তু বাৰম্বাৰ কৰি থাকে, সেই ৰিপিটেডলি যে কৰি থাকে, সেই গ্ৰথটো তাৰ পৰাই হয় বুলি মই ভাবো। আৰু মেণ্টেল যিটো ডেক্সটাৰিটি, সেইও তেনেকে আহিব পাৰে বুলি ভাবো। ধন্যবাদ, বহুত ধুনীয়াকে আপুনি বুজাই দিলে, আমিও বহুত কথা জানিব পাৰিলো। আচলতে আমাৰ প্ৰব্লেম হৈছে যে আমি যদিও দায়িত্বত শিক্ষকতা কৰি আছো, আমাৰ যিখন চিলেবাছ, আমি এজন ভিজুৱেল আৰ্টিষ্টে গোটেইখিনি চাব নোৱাৰে বা এজন পাৰফৰ্মিং আৰ্টিষ্ট চাব নোৱাৰে, কাৰণ কলাটো এটা সামগ্ৰিক যিহেতু হয় বিষয়বস্তু হিচাপে, দুটা চাব লগা হয়। তো এইখিনি কথা আমিও বাকী কেইজনেও, আমাৰ ষ্টুডেণ্টবিলাকেও বেনিফিটেড হ'ব আপোনাৰ এইখিনি কথাৰ পৰা। আৰু এই সুযোগতে আমাৰ আৰু এজন ভাল ৰিচাৰ্চ পাৰ্চন আমি পাইছো, যিটো আমি সাধাৰণতে নাপাওঁ আমাৰ দায়িত্বত। থিয়েটাৰ বিশেষকৈ থিয়েটাৰ নিজৰ অকণমান অসুবিধা হয়, স্পেচিয়েলিষ্ট আমি থিয়েটাৰৰ মানুহ নোপোৱাৰ কাৰণে। আৰু আমি আজি পাপৰি মেধি বাইদেউক আমি পাই পেলাই চাকৰি নিথৈ আনন্দিত। আমি তেখেতৰ পৰা আমি অকণমান জানিব বিচাৰিম যে থিয়েটাৰ এডুকেশ্যনটো আচলতে কেনেকুৱা বস্তু, কি হয়, শিক্ষা ব্যৱস্থাত কেনেকে জড়িত হৈ আছে, আৰু ইয়াৰ মানে প্ৰয়োজনীয়তা কিমান, মানে অকণমান যদি আমাক থিয়েটাৰ এডুকেশ্যনৰ বিষয়ে অকণমান পাপৰি বাইদেৱে আমাক কৈ দিয়ে, আমি সুখী হম। ওকে, থিয়েটাৰ ইন এডুকেশ্যন। একচুৱেলি থিয়েটাৰ বস্তুটো এটা ইমান ভাষ্ট বস্তু এটা, তাৰে ভিতৰত থিয়েটাৰ ইন এডুকেশ্যন যিটো প্ৰচেছ, সেইটো একচুৱেলি ডেভেলপ হৈছিল 1965ত। তাৰ পাছত এইটো বেলেগ বেলেগ ৰূপত, বেলেগ বেলেগ ধৰণে এইটো আৰু চলি আছে এতিয়া বেলেগ বেলেগ ৰূপত। আৰম্ভণি 1965ত হৈছিলে, যিটো মেইন উদ্দেশ্য আছিলে কিছুমান বিষয় লৈ, এডুকেশ্যন মানে অকল একাডেমিক এডুকেশ্যন নহয়, কিছুমান আশে পাশে ঘটি থকা বা যিকোনো মানে বিষয় এটা লৈ পেলাই, যাতে তেনেকে তাৰ আগতে নাটক এখনত কি হয় যে যিকোনো এটা বিষয়ৰ এটা এণ্ডিং থাকে নাটক এখন হলে ষ্টেজত, কিন্তু যেতিয়া থিয়েটাৰ ইন এডুকেশ্যন প্ৰচেছটো কৰিছিল কি পাৰ্টিচিপেটাৰী অডিয়েন্সৰ লগত পাৰ্টিচিপেশ্যনত, তাৰে মাল্টিপল এণ্ডিঙৰ ওপৰত মানে অডিয়েন্সৰ পাৰ্টিচিপেশ্যনত মাল্টিপল এণ্ডিং এখন নাটকৰ কৰিছিলে। ঠিক তেনেকুৱা ধৰণে প্ৰচেছটো যে ওৱান কাইণ্ড অফ ফৰাম থিয়েটাৰৰ পৰা এলিমেণ্ট আহিছিলে, ঠিক তেনেকে। আৰু সেইটোৱে পিছৰ পৰ্যায়ত বিভিন্ন ৰূপত, যেনেকে ভাৰতৰ ক্ষেত্ৰত যদি কওঁ, যদি নেশ্যনেল স্কুল অফ ড্ৰামাৰ থিয়েটাৰ ইন এডুকেশ্যন যিটো উইংছ আছে, তাতে কাম কেনেকে হয়, তাতে 4টা ষ্টেপত কাম হয়, 2 ধৰণৰ কাম হয়। 4টা প্ৰথম ৱৰ্কশ্বপ যিটো হয়, সেইটো 4টা ষ্টেপত হয়, যে প্ৰথমতে সেলফৰ ওপৰত কাম হয়, যে এজন ইণ্ডিভিজুৱেলৰ সেলফটোৰ ওপৰত, প্ৰথমতে ইণ্ডিভিজুৱেলজন তেওঁৰ সেলফটোৰ সামগ্ৰিক বিকাশৰ কাৰণে বিভিন্ন এক্টিভিটি আছে, সেই বিষয়ে হয়তো সময় ওলে অকমান কম, কিন্তু এতিয়াৰ কাৰণে বুজিবলৈ সেলফৰ বিভিন্ন, যেনেকে অলপ আগতে নয়নমণি বাইদেৱে কৈছিলে হেৰিৰ কথা, কি কয় ডিচিশন মেকিং, প্ৰব্লেম সলভিং, বিভিন্ন চিটুৱেশ্যন, এনেকুৱা ক্ৰিটিকেল চিটুৱেশ্যন তেওঁলোকক দিয়া হয় সেই ৱৰ্কশ্বপৰ আণ্ডাৰত, য'ত তেওঁ তাৰ পৰা ওলাই আহিব কেনেকে, সেই ধৰণৰ কিছুমান এক্টিভিটি দিয়া হয়। প্ৰথম এটা উইক সেলফৰ ওপৰত কাম হয়, তাৰপিছত সেই যে সেলফটোৰ ওপৰত কাম হ'ল, তেখেতৰ কনচেন্ট্ৰেশ্যন, তেখেতৰ ইমাজিনেশ্যন, তেখেতৰ বাকী সামগ্ৰিক বিকাশৰ কাৰণে অবজাৰভেশ্যন, এই গোটেই বিকাশৰ সেই সেলফটোৰ ওপৰত কাম কৰাৰ পাছত এতিয়া নেক্সট লেভেল, এই সেলফটো এতিয়া ফেমিলিত কেনেকে
তাৰ ৰোলটো কেনেকা হ'ব, মাক বাপেকৰ লগত কেনেকা ৰোল হ'ব, প্লাছ সেই ৰোলটো আকৌ ৰিভাৰ্চো কৰোৱা যায়, পেৰেণ্ট ছেছন থাকে মাজত, সেই পেৰেণ্টৰ লগত পেৰেণ্টে এইবাৰ চাইল্ড হৈ গ'ল, তো ৰোল ৰিভাৰ্চ, মানে যদি আমাৰ কিছুমান প্ৰব্লেম আহে ঘৰত পেৰেণ্ট আৰু চিলড্ৰেনৰ মাজত, তেনেহ'লে সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে যেতিয়া ৰোলটো ৰিভাৰ্চ হয়, সেই ৰোল ৰিভাৰ্চ হলে মাক বাপেক ল'ৰা ছোৱালী হ'ল, তো তেওঁলোকৰ মাজত এটা কমিউনিকেশ্যন হয়, তো তাত পেৰেণ্ট ছেছনো হয় আৰু ইণ্ডিভিজুৱেলিয়ে ফেমিলিৰ ৰোলটো তেওঁলোকক শিকোৱা হয় সেইখিনি সময়ত। আকৌ তাৰপিছত নেক্সট লেভেলত আহে এডুকেশ্যন, সেই চেল্ফটো ফেমিলিৰ লগত ডিল কৰিলে, এতিয়া নেক্সট লেভেলত এডুকেশ্যনৰ গোটেই প্ৰচেছটোত তাৰ ৰোল কি হ'ব, তাতে এডুকেশ্যন ইনষ্টিটিউটত থকা বিভিন্ন ব্যক্তিৰ লগত তেওঁ কি ধৰণে মানে ধৰক একদম প্ৰতিজন ব্যক্তিৰ লগত তেওঁ কেনেকে ডিল কৰিব, ঘৰ ঝাৰু দিয়া গেটৰ পৰা আৰম্ভ কৰা মানুহজনৰ পৰা আৰম্ভ কৰি টিচাৰ্ছলৈকে কি ধৰণৰ তেওঁৰ ৰেছপঞ্চিবিলিটি আহিব, লেতেৰা এটা বস্তু কৰিবনে, তাৰ ৰেছপঞ্চিবিলিটি কি আহিব, মানুহজনৰ প্ৰতি ব্যৱহাৰ কি ধৰণৰ আহিব, তো স্কুল কেম্পাছৰ বিভিন্ন জাগাত তেওঁ কি ধৰণে পাৰফৰ্ম কৰিব, পাৰফৰ্ম ইন দ্য চেন্স তেওঁৰ ৰোলটো কেনেকা হ'ব। তাৰোপৰি সেই এডুকেশ্যনৰ এৰিয়াটো যোৱাৰ পাছত নেক্সট লেভেলত আহে ছ'চাইটিত, এতিয়া এই চেল্ফটো ওলাই গ'ল, ছ'চাইটিৰ বিভিন্ন ৰোল বিলাক তেওঁ কেনেকে প্লে কৰিব। তো এইটোত বহুত বিভিন্ন ধৰণে বিভিন্ন এক্টিভিটি আছে, ষ্টিল ইমেজ, বিভিন্ন ধৰণৰ এক্টিভিটি আছে। তাৰপিছত ইম্প্ৰভাইজ ড্ৰামা, ইম্প্ৰভাইজেছ স্পেচিয়েলি মেণ্টেলি বহুত ডেভেলপ কৰে, তো ইম্প্ৰভাইজেশ্যন বহুত হয় আৰু সেই তাতে বিভিন্ন ধৰণৰ চিটুৱেশ্যন দিয়া হয়। তো তেনেকে এটা ৱৰ্কশ্বপৰ পেটাৰ্ণ আছে। নেক্সট আৰু আছে মানে চিলড্ৰেনৰ হৈ একে এডুকেশ্যনৰ পাৰপাছত নাটক কৰে, সেই একে পাৰ্টিচিপেটৰী ধৰণৰ, আৰু ডাঙৰে আকৌ চিলড্ৰেনৰ কাৰণে কৰে, পাৰ্টিচিপেটৰী যিকোনো ইছ্যু লৈ পেলাই কৰে। এইটো হৈছে এক ধৰণৰ। আকৌ যিটো এইটো থিয়েটাৰ ইন এডুকেশ্যনৰে এটা প্ৰচেছ, যিটো তাৰপিছত এতিয়া আহিল কাৰিকুলামৰ কথাটো। তো থিয়েটাৰ ইন এডুকেশ্যনৰ পৰা বিভিন্ন সময়ত মই অলপ আগতে কৈছো যে বিভিন্ন ধৰণৰ ফৰ্ম ডেভেলপ হৈ আহিছে, তাৰ ভিতৰত আছে প্ৰচেছ ড্ৰামা। তো প্ৰচেছ ড্ৰামা যিটো, সেইটোৱে একচুৱেলি কাৰিকুলামৰ ওপৰত কাম কৰে, যিটোত যিকোনো বিষয় এটা, প্ৰচেছ ড্ৰামাই কি কৰে যে ছাবজেক্ট এটা, যিকোনো এটা ছাবজেক্ট, চায়েন্সৰে হওক যিহৰ হওক, তো যিটো তাত আছে সেইটোকে বহুতে এনেকেও ভাবে যে থিয়েটাৰ ইন এডুকেশ্যন মানে চাগে অকণমান ইনেক্ট কৰি পেলাই অলপ এক্টিং কৰি, ৰোল প্লেটো আছে ন ডাউট, কিন্তু ইনেক্ট কৰি পেলাই কিবা এটা বিষয় বুজোৱা হয়, সেইটো এটা এছপেক্ট আছে, ৰোল প্লে এছপেক্টটো আছে, কিন্তু তাতকে বৃহৎ এটা আছে যে কেনেকে সেই বিষয়টো এক্সপেৰিয়েঞ্চ কৰিব পাৰে, সেই শিশুজনে এক্সপেৰিয়েঞ্চ কৰিব পাৰে, এক্সপেৰিয়েঞ্চ লাৰ্ণিংটো তেখেতক কেনেকে দিব পাৰি। মানে শালক সংশ্লেষণ বুলি যদি মই কৈছো, শালকটোৰ যে সম্পৰ্ক আলোকৰ লগত আছে, সেই এক্সপেৰিয়েঞ্চ লেভেলত কেনেকে লৈ যাব পাৰি, যাতে তাৰ সেইটো ভিজুৱেলাইজেশ্যন হয়। ইটছ নট এবাউট এক্টিং, ইটছ নট এবাউট এক্টিং কৰি পেলাই দেখুওৱা, কেনেকে তেওঁ ভিজুৱেলাইজ কৰে যাতে কেতিয়াও পাহৰি নাযায়, এক্সপেৰিয়েঞ্চ লেভেলত যাতে তেওঁৰ লেচনটো আহে। তো সেই প্ৰচেছ ড্ৰামাৰ পৰাই আকৌ ইণ্ডিয়াত উমং থিয়েটাৰৰ ইনিচিয়েটিভত কাৰিকুলাম ড্ৰামা হৈছে, য'ত প্ৰচেছ ড্ৰামা আৰু কাৰিকুলাম ড্ৰামাৰ মাজত অকণমান ডিফাৰেঞ্চ এইটোৱে আছে যে প্ৰচেছ ড্ৰামাই এটা এনচাৰত অকল নাৰাখে, তাৰ মানে যে সেই বিষয়টো সম্পৰ্কে ল'ৰাটোৰ প্ৰতিজন 50 জন যদি ষ্টুডেণ্ট, প্ৰতিজন ষ্টুডেণ্টৰ বেকগ্ৰাউণ্ড বেলেগ বেলেগ, সেইটো বেকগ্ৰাউণ্ডৰ পৰা তেওঁৰ কি লাৰ্ণিং হ'ল, তেওঁৰ এনচাৰটো অলপ ডিফাৰেণ্ট হ'ব পাৰে, এওঁৰ এনচাৰটো এনেকে বেলেগ বেলেগ এনচাৰো হ'ব পাৰে। কিন্তু কাৰিকুলাম ড্ৰামাই যিহেতু তেওঁলোকে এক্সাম এপেয়াৰ হ'ব লাগিব, গতিকে তেওঁলোকে কাৰিকুলামত এটা কমন কুৱেশ্যনৰ এনচাৰ দিব পৰাকে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা, যাতে মুখস্থ মাতি পেলাই নিলিখে, তেওঁৰ যাতে ক্লাছৰুমত যিটো শিকিলে এক্সাম হলত যাতে ভিজুৱেলাইজ হয়, সেই ধৰণৰ এটা এক্সপিৰিয়েঞ্চ লাৰ্ণিঙলৈ লৈ যায়। যেনে উদাহৰণস্বৰূপে যদি আমি ক্লাছ 8ত এটা লেচন আছে, আমি বেমাৰ কিয় হওঁ, তো ফৰ এক্সাম্পল ছাৰে যিটো ৰোল প্লেৰ কথা মোক ক'বলৈ দিছে, হয়তো সেইদিনাখন মই ক্লাছলৈ গ'লো, জানো আজি মোৰ মূৰটো অকণমান বিষাই আছে ৰবা, কি জানো হৈছে, তাৰপিছত লাহে লাহে তাৰমানে আচ্ছা এইটো কি বেমাৰ, মানে দুই ধৰণৰ যে বেমাৰ আছে, এটা ক্ৰনিক আৰু এটা কি বুলি কয়, চায়েন্সৰ টাৰ্মটো মোৰ এতিয়া মনত পৰা নাই। তো ঠিক তেনেকে মানে হয়তো কিবা এটা ৰোল প্লেও হ'ব পাৰে, নহয়তো আমি কিবা চিটুৱেশ্যন দিলো নেকি। আৰু যদি আমি ভালকে চাওঁ, টিচাৰজনেও যদি ভালকে চাই লেচনটোত, তাত আমাৰ কিছুমান কৰ্মসূচী থাকে, মানে যিকোনো বিজ্ঞানতে হওক বা হেৰিতে থাকক, কৰ্ম থাকে ন, কাৰ্য নে কিবা বুলি লিখা থাকে, কাৰ্যাৱলী নে কিবা বুলি লিখা থাকে কিতাপখনত, লেচনখন। সেই কাৰ্যাৱলীটোকে কেনেকে এক্সপেৰিয়েঞ্চ লেভেলত লৈ যাব পাৰি, আমি কাৰ্যাৱলীটো পঢ়িবলৈ দি পেলাই থৈ দিওঁ, কিন্তু সেইটোকে কেনেকে এক্সপেৰিয়েঞ্চ লেভেলত লৈ যাব পাৰি, নাটক কৰা অকল উদ্দেশ্য নহয়। কোনোবাটো হয়তো ষ্টিল ইমেজৰ 3D দেখাইছো, কোনোবাটো হয়তো ষ্টিলটোক আকৌ লাইভ ইমেজ কৰাই দিছো, বিভিন্ন এক্টিভিটি আছে বা বিভিন্ন গেম আছে, হট চিটিং প্ৰচেছ আছে, কিবা কোনোবাটো হয়তো হট চিটিং ডিবেট কৰি দিলো। তো
নাটক কৰি পেলাই শিকোৱা নহয়, এক্সপেৰিয়েন্স কৰিবৰ কাৰণে প্ৰতিটো লেচনক নাটক কৰিব লাগিব বুলি কথা নাই, মেথছকনো আমি কেনেকে নাটক কৰিম। তো গতিকে সেই লেচনৰ কাৰণে মই যে বিভিন্ন এক্টিভিটিজ টিচাৰখিনিক শিকালো, সেই এক্টিভিটিৰ পৰা মই যেটো প্ৰচেছ ড্ৰামা কাৰিকুলামৰ কথা কৈ থাকোতে কওঁ যে থিয়েটাৰ ইন এডুকেশ্যনৰ যিটো আকৌ বিএডৰ কাৰিকুলাম, এইটোতো আমি বাৰু এলিমেণ্টেৰীৰ কথা পাতি আছো, কিন্তু বিএডৰ যিটো কাৰিকুলামৰ লগতহে মই যিহেতু মানে ইনভলভ হৈ আছো, মই এলিমেণ্টেৰীত কি এতিয়া চিলেবাছত আহিছে ছাৰে ভালকে ক'ব পাৰিব, মই ইমান ভালকে আইডিয়া এতিয়া বৰ্তমান নাই মোৰ, সেইটোৰ কাৰণে মই বহুত এক্সপাৰ্ট এই মুহূৰ্তত নহয়। গতিকে বিএডত এই দুইটা বস্তুৰ সংমিশ্ৰণ হয়, এই যে সেলফটোৰ যে আমি ছ'চিয়েল ডেভেলপমেণ্ট, সেলফ ডেভেলপমেণ্টৰ, কাৰণ এজন টিচাৰ যেতিয়া যাব, তেওঁ যদি ষ্টুডেণ্টৰ অবজাৰভেশ্যন কোৱালিটি বঢ়াব লাগে, ষ্টুডেণ্টক যদি মেমে কোৱাৰ নিচিনাকৈ সম্পূৰ্ণ সৰ্বাংগীন হলিষ্টিক ডেভেলপমেণ্ট যদি কৰিব লাগে, তেনেহ'লে প্ৰথমতেতো তেওঁ নিজে খালী হ'ব লাগিব ন। তো সেই টিচাৰজনক খালী কৰাৰ এটা প্ৰচেছ, খালী ইন দ্য চেন্স ইয়াৰ পৰা তেখেতৰ অবজাৰভেশ্যন কোৱালিটি, তেখেতৰ ইমাজিনেশ্যন কোৱালিটি, তেখেতে বস্তুবিলাক বিভিন্ন পাৰ্চপেক্টিভৰ পৰা চাব পৰা হোৱাটো, তাৰে এটা ট্ৰেইনিং হ'ব, তাৰ লগতে এই কাৰিকুলামৰ ট্ৰেইনিং এটাও হ'ব, যে ইয়াৰ পাছত নেক্সট লেভেলত তেখেতে এতিয়া ইমানখিনি যে ট্ৰেইনিং হ'ল তাৰ পৰা কেনেকে লেচনটোত কি এপ্লাই কৰিব পাৰিব। ঠিক এনেকুৱা ধৰণে থিয়েটাৰ ইন এডুকেশ্যনৰ প্ৰচেছটোৰ বিভিন্ন উইংছ আছে, গতিকে বিভিন্ন উইংছ আছে, আৰু প্ৰতিটো এলিমেণ্টেৰীৰ মই এগেইন কৈছো ইমান বেছি কি দিছে, নতুন চিলেবাছটোত কি আহিছে, ইমান বেছি চিলেবাছ ৱাইজ মোৰ আইডিয়া নাই, বাট তাৰ উদ্দেশ্যটো ন ডাউট জানো, কিন্তু অভাৰঅল থিয়েটাৰ ইন এডুকেশ্যনৰ এই প্ৰচেছটো ঠিক এনেকুৱা, অকল এক্টিং কৰি শিকোৱাটো থিয়েটাৰ ইন এডুকেশ্যন নহয়, থিয়ৰিটিকেল লাৰ্ণিঙক কেনেকে এক্সপেৰিয়েন্স লেভেলত লৈ যাব পাৰি। যেনেকে মেমে এটা কথা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিলে, যে বডিটো যদি এইফালে মুভ কৰিছে, তেনেহ'লে আমি চবেই যদি জানো, অকমান স্পিৰিচুৱেল লেভেলত যদি আমি নিজৰ স্পিৰিচুৱেল বুলি ক'লেও অকমান বেছি গভীৰ হৈ যাব, কিন্তু আমাৰ বডি আৰু মাইণ্ডৰ যিটো কম্বিনেশ্যন, বহুতবাৰ ল'ৰা ছোৱালীক আমি এনেকে কৈ দিওঁ যে এইটো কেলে বুজি পোৱা নাই, কিন্তু সি কিয় বুজি পোৱা নাই, তাৰ এক্সপেৰিয়েন্সত কিয় অহা নাই, সেইটো কিয় মাইণ্ডটো তাৰ এফালে গৈ আছে, কিয় তাৰ বডিটো এফালে গৈ আছে, তো সেইটো কেনেকে চিংক্ৰনাইজ কৰিব পাৰি, সেইটো থিয়েটাৰ ইন এডুকেশ্যন বা থিয়েটাৰ ইন এডুকেশ্যনৰ প্ৰচেছ বা বাইদেৱে কোৱাৰ নিচিনা ডান্সৰ প্ৰচেছে বহুত ধুনীয়াকে এটা হেল্প কৰে। তো এতিয়া মই অকল থিয়েটাৰ ইন এডুকেশ্যনৰ বেকগ্ৰাউণ্ডটো কৈছো, আৰু কিবা যদি মানে আগৰখিনি কম নে সময়খিনি ইয়াতে মানে মই প্ৰথম কুৱেশ্যনটোৰ কাৰণে যদি আপুনি থিয়েটাৰ এণ্ড এডুকেশ্যন হৈছে, আমি নেক্সট আকৌ আপোনালৈ আহিম কৰি, আমি এতিয়া অকণমান ভিজুৱেল আৰ্টলৈ আমি অকণমান যাব বিচাৰিছোঁ। আমি তাৰপিছত আমি মুনিন ছাৰলৈ আকৌ যাম, আপোনালৈ যাম। মই জাষ্ট এতিয়া আমি বহুতখিনি আমি পাৰফৰ্মিং আৰ্টৰ বিষয়ে জানিব পাৰিলোঁ। আমি নিজেও আচলতে যিহেতু এইটো বিষয়ে অজ্ঞ হয়, আমি বহুত শিকিব পাৰিছোঁ আপোনালোকৰ পৰা, ধন্যবাদ। আৰু মই এতিয়া সেই একেই বস্তুটো যে শিশু এটাৰ সৰ্বাংগীন বিকাশত তেনেদৰে দৃশ্যকলাৰ কি ধৰণৰ অৱদান আছে, দৃশ্যকলাই কেনেকে এটা শিশুৰ তাৰ মানে যিটো হলিষ্টিক ডেভেলপমেণ্টত সহায় কৰে, তো এই বিষয়ে মই অকণমান দীপান্বিতাৰ পৰা অকণমান জানিব বিচাৰিম, মই অজৰ পৰাও জানিব বিচাৰিম, কিন্তু এতিয়া অকণমান মই দীপান্বিতা আমাৰ নগাঁও ডাইৰেক্টৰ লেকচাৰাৰ তেখেতৰ পৰা অকণমান মই জানিব বিচাৰিম। ধন্যবাদ তালুকদাৰ ছাৰ। আজিৰ অনুষ্ঠানটি খুব অতি গুৰুত্বপূৰ্ণ আলোচনালৈ আগবাঢ়ি গৈছো আমি, আৰু মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য ছাৰ, পাপৰি বাইদেউ আৰু নয়নমণি বাইদেউ খুব সুন্দৰকে নিজৰ অভিজ্ঞতাৰে কৈছে গোটেইখিনি কথা। এতিয়া মই বিশেষকে ভিজুৱেল আৰ্টৰ বা আৰ্ট এডুকেশ্যনত, তাৰ এলিমেণ্টাৰী এডুকেশ্যনত গুৰুত্ব কি সেই বিষয়ে কিছু মোৰ অভিজ্ঞতাৰে ক'ম। মোৰ এডুকেশ্যন ইজ দ্য বেকবন অফ আৱাৰ ছ'চাইটি, গতিকে সেই ধৰণে আৰ্ট এডুকেশ্যন হৈছে এটা প্ৰাইমেৰী প্ৰচেছ আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত। এই প্ৰাইমেৰী প্ৰচেছৰ মাধ্যমেৰে আমি কি কৰোঁ, আমি তৃণমূল পৰ্যায়ৰ পৰা, গ্ৰাছৰুট লেভেলৰ পৰাই শিশুক আমি অবজাৰ্ভ কৰোঁ, তাহাঁতৰ নিজস্ব কি চিন্তাধাৰা, নিজস্ব তাহাঁতৰ একক চিন্তাধাৰা, সিহঁতৰ অভিজ্ঞতা আদিৰ ওপৰত শিক্ষকে আমি গুৰুত্ব দিওঁ। কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ কিছুমান আছে, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰে নিজৰ নিজৰ একক চিন্তাধাৰা, সিহঁতৰ বিবেক বুদ্ধি বেলেগ বেলেগ, সিহঁতে
তাহাঁতৰ সৃষ্টিশীলতা বেলেগ বেলেগ হ'ব পাৰে। গতিকে একোজন ভিজুৱেল আৰ্টৰ বা আৰ্ট এডুকেশ্যনৰ শিক্ষক হিচাপে আমি পোনপ্ৰথমে চাব লাগিব যে ছাত্ৰজনৰ কি ক্ষেত্ৰত আগ্ৰহ আছে বা কোনো এটা বিষয় বুজি পোৱাত তাহাঁতে কিহত অসুবিধা হৈছে, কি বাবে তাহাঁতে মনোগ্ৰাহী হ'ব পৰা নাই বিষয়টোৰ লগত, সেই ধৰণৰ কিছুমান অসুবিধা ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হয় বিদ্যালয়ৰ ক্ষেত্ৰত। কাৰণ শিশু এটাই ঘৰৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহি প্ৰথমতে একোখন স্কুলত নামভৰ্তি কৰে, তেতিয়া মাক বাপেকৰ পিতৃ মাতৃৰ বাহিৰত শিক্ষক একোজনক নিজৰ মাতৃ পিতৃ হিচাপে পায়। গতিকে তেওঁলোকৰ প্ৰথম শিকনি হৈছে শিক্ষকৰ পৰা। গতিকে শিক্ষকে আমি আৰ্ট এডুকেশ্যনৰ যদি শিক্ষক বুলি কওঁ, ভিজুৱেল আৰ্টৰ হওক, পৰিৱেশ কলাৰে হওক, প্ৰতিগৰাকী শিক্ষকৰে প্ৰধান দায়িত্ব হ'ব যে তেওঁলোকে স্কুললৈ আহি, বিদ্যালয়ত আহি তেওঁলোকে নিজক উপস্থাপন কৰিব পৰাকে তাহাঁতৰ নিজৰ কনফিডেন্স লেভেলটো যাতে গ্ৰ' কৰিব পাৰে। ঘৰৰ পৰা আহি বাহিৰত যেতিয়া স্কুলত নামভৰ্তি কৰিব, তেতিয়া তেওঁলোকৰ যি এটা পৰিৱৰ্তন আহে, এটা চেঞ্জিং আহে, মাইণ্ডছেটটো চেঞ্জিং হয় তাহাঁতৰ, তেওঁলোকে এটা নতুন পৰিৱেশৰ সন্মুখীন হয়। গতিকে তেনে সন্মুখীনত তেওঁলোকে বহুত কথা আহি পৰে যে কি ধৰণে আমি পৰিৱেশৰ লগত খাপ খাম, কি ধৰণে আমি কোনো এটা বিষয়বস্তু, অংক হওক, গণিত হওক বা আন বিষয়সমূহ, সাহিত্যৰ লগত খাপ খাম, এনেধৰণৰ বিষয়বস্তুবোৰ ভালদৰে বুজিবৰ বাবে কিছু ক্ষেত্ৰত আৰ্ট শিক্ষকৰ কিছু দৰকাৰ হৈ পৰে। আৰু মই ক'ব বিচাৰিম যে শিশুৱে প্ৰকৃতিৰ লগত থাকিয়ে প্ৰকৃতিৰ সৌন্দৰ্য, ৰূপ ৰং কলা, সেইবোৰৰ পৰা বহুতখিনি শিকিবলৈ পায়। আৰু একোজন শিক্ষক হিচাপে আমাৰ প্ৰধান দায়িত্ব হ'ব যে শিশুৰ তেনে আগ্ৰহবোৰ, তাহাঁতৰ নিজস্ব যি সৃষ্টিশীলতা মনোভাৱ আছে, সেইবোৰক আমি কি ধৰণে আমি তেওঁলোকক আত্মপ্ৰকাশৰ এক সুযোগ দিম, আত্মপ্ৰকাশৰ ৰাস্তা আমি উলিয়াই দিম, সেইটো আমাৰ শিক্ষক হিচাপে আমাৰ প্ৰধান দায়িত্ব হ'ব। আৰু আৰ্ট এডুকেশ্যন ইজ এ স্পন্টেনিয়াছ ৱে, কাৰণ এই স্পন্টেনিয়াছ ৱেৰ দ্বাৰা স্বতঃস্ফূৰ্তভাৱে শিশুটোৱে নিজৰ আত্মপ্ৰকাশৰ সুবিধা পায়, নিজৰ চেল্ফ এক্সপ্ৰেছন, সেইটো হ'ব পাৰে তেওঁলোকে ছবি আঁকি, আঁক-বাক কৰি, ভিজুৱেল আৰ্টৰ মাধ্যমেৰে বা নৃত্য গীতৰ মাধ্যমেৰে, নিজৰ বা লিখা মেলাৰ মাধ্যমেৰে, ক্ৰিয়েটিভ লিটাৰেচাৰ যিটো আমাৰ আন এটা বিভাগ আছে, আমাৰ আৰ্ট এডুকেশ্যনত আন এটা বিভাগ আছে ক্ৰিয়েটিভ লিটাৰেচাৰ বা ক্ৰিয়েটিভ ৰাইটিং আৰ্ট, যিটো সেইটোৰ দ্বাৰা যাতে কেনেকে আমি গল্প একোটা লিখি ডেভেলপ কৰিব পাৰো, কি ধৰণে কবিতা এটা আবৃত্তি কৰিব পাৰিম, গান এটা কি ধৰণে আমি আওৰাব পাৰিম, সেইদৰে ৰোল প্লেৰ মাধ্যমেৰে আৰু তেনেধৰণে বিশ্বকলাৰ মাধ্যমেৰে আমি থেংক ইউ। আমি এতিয়া ৰোল প্লে বা আমি এইটোলৈ আমি গুচি নাযাওঁ। আমি অকমান জাষ্ট বেছিক ক'ব বিচাৰিছিলো যে ভিজুৱেল আৰ্টটো মানে কেনেকে ধৰণে এটা শিশুৰ ডেভেলপমেণ্টত সহায় কৰে। আপুনি বহুত ধুনীয়া কথা কৈছে, আৰু অজয়ৰ পৰাও অকমান জানিব বিচাৰিম, অকমান ৰেফাৰেঞ্চ। মই আকৌ পৰৱৰ্তী পৰ্যায়ত আহি আছো ইয়ালৈকে। অজয় ভট্টাচাৰ্যজী, মোক শুনি আছে চাগে? শুনিছো। শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত বা আমি প্ৰাথমিক পৰ্যায়ৰ পৰা ধৰিলে আমি চাব পাৰোঁ স্ক্ৰিবলিং কৰিলে কি ডেভেলপ হয়, মাংসপেশীৰ পৰা, বা আমাৰ যিটো ভিজুৱেল ইমাজিনেশ্যন এটা ইটছেল্ফ ক্ৰিয়েটিভ ডেভেলপমেণ্টৰ এটা প্ৰচেছ হয়, বা তাৰপিছত আমাৰ সাইকোমটৰ ডেভেলপমেণ্ট, এই যিবোৰ বা কি ষ্টেজত আমাৰ সহায় হ'ব পাৰে ভিজুৱেল আৰ্টৰ, অকমান চমুকে অকমান ক'লে ভাল পাম। আমি নেক্সট পৰৱৰ্তী পৰ্যায়লৈ আমি আহি আছো মুনীন ভট্ট ছাৰলৈকে। ধন্যবাদ হৰিদা। মানে বেচিকেলি এলিমেণ্টাৰী লেভেলতে যেতিয়া আমি ফাইন আৰ্টৰ বিষয়লৈকে যদি কথা পাতো, প্ৰথমতেতো মানে আমি শিশুৰ ওপৰত যেতিয়া ফাইন আৰ্টৰ ক্ষেত্ৰত যদি কিবা কাৰ্যক্ৰম বা কিবা কৰিব যদি যাওঁ, তেনেহ'লে প্ৰথমতে এই বস্তুটো চিন্তা কৰিবলগীয়া হয় যে শিশুবিলাকৰ ভেকুবুলাৰী ডেভেলপটো খুব কম হয়।
ভেকুবুলাৰী শব্দ জ্ঞানটো খুব কম হয়। শব্দ জ্ঞান কম হোৱাৰ ক্ষেত্ৰত এই ফাইন আৰ্টৰ এক্টিভিটি বিলাক কৰি থাকোঁতে এই শব্দ জ্ঞান কম হোৱাত মানে খুব সহায় কৰে। মানে একজেক্টলি ক'ব গ'লে যোনটো মানসিক দিশ, মানসিক ফালৰ পৰা মানে যি ধৰণৰ মানে এটা মানে মনৰ কথা এটা প্ৰকাশ কৰিব নোৱাৰে, সেই নোৱাৰাৰ ক্ষেত্ৰত তেতিয়া এই ফাইন আৰ্টে বহুত ধৰণৰ মানে সেই শিশুবিলাকক মানে সহায় কৰে। কাৰণ জেনেৰেলি কি হয়, যেনেকে আমি কিবা খং কৰো বা খং কৰি থাকোঁতে কি হয়, কিবা বস্তু আমি দলিয়াই দিওঁ। দলিয়াই দিয়াটো মানে এটা এক্সপ্ৰেছন হয়, কাৰণ সেই পাৰ্টিকুলাৰলি সেই শব্দটো মোৰ ভিতৰত মই সেই শব্দটোক মই ধৰিব পৰা নাই বা মুখৰ পৰা প্ৰকাশ কৰিব পৰা নাই, তেতিয়া কি হয় সেই ধৰণৰ সেইটো এটা এক্সপ্ৰেছন হয়। গতিকে সৰু ল'ৰা ছোৱালী বিলাকৰ বিশেষকে কি হয়, সেই ক্ষেত্ৰত খুব সিহঁতৰ মানে প্ৰব্লেমটো খুব বেছিকে হয়, কাৰণ মনৰ কথাবিলাক প্ৰকাশ কৰিব নোৱাৰা হয়। তেতিয়া মানে এই ফাইন আৰ্টৰ মাধ্যমতে হওক বা কালাৰৰ মাধ্যমতে হওক বা এক্সপ্ৰেছনৰ মাধ্যমতে সেই মনৰ কথাবিলাক প্ৰকাশত আহি পৰে। গতিকে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি হলিষ্টিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি কথা পাতিবলৈ যদি যাওঁ, তেতিয়া বহুত ধৰণৰ কথাবিলাক আছে। কিন্তু হলিষ্টিক ডেভেলপমেণ্টত ফাইন আৰ্টে খুব ডাঙৰ এটা ৰোল প্লে কৰে। আৰু ৰোল প্লে কৰোঁতে মানে কি হয়, এডুকেশ্যন বুলি ক'লে স্কুলত পঢ়ি থকা এডুকেশ্যন লৈকে মাত্ৰ সেই এডুকেশ্যনটো নাথাকে। আমাৰ সমাজৰ লগত কেনেকে চলিব লাগে, সমাজৰ লগত কেনেকে কথা পাতিব লাগে, ডাঙৰৰ লগত কেনেকে কি কৰিব লাগে, গতিকে এই গোটেই বস্তুবিলাক হলিষ্টিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত আহে, য'ত মানে ফাইন আৰ্টে মনৰ প্ৰকাশ কৰাৰ বাবে বা মনত যদি কিবা কথাবিলাক থাকে, সেই কথাবিলাকক মানে প্ৰকাশ কৰোঁতে মানে খুব হেল্প কৰে। আনকি ইভেন মানে স্কুলৰ ক্ষেত্ৰতো মানে জেনেৰেলি মই বহুত কেইটামান এক্টিভিটি কৰিলোঁ বা ইন'ভেটিভ আইডিয়াজ বিলাক মানে মই ডিছপ্লে কৰিলোঁ স্কুলতে। যেনেকে স্কুলৰ বিল্ডিং বিলাককো আমি এই ফাইন আৰ্টৰ মাধ্যমতে এটা এডুকেশ্যনেল কনটেক্সত মানে ইউজ কৰিব পাৰোঁ। কিন্তু জেনেৰেলি কি হয়, আমাৰ চৰকাৰী স্কুলৰ ক্ষেত্ৰত মানে অলপ সেই ক্ষেত্ৰত প্ৰব্লেম বিলাক হোৱাৰ কাৰণে সেই বস্তুবিলাক আমি প্ৰতিফলিত কৰিব নোৱাৰোঁ। কিন্তু ফাইন আৰ্টে খুব এটা ভাল ৰোল প্লে কৰে সৰু ল'ৰা ছোৱালীৰ মানসিক ক্ষেত্ৰত, মানে মানসিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি ইয়ে কৰা হয়, কোৱা হয়। হৰে দা। ধন্যবাদ অজয়। আমি অকণমান যিহেতু বহুত দীঘলীয়া হৈ গ'ল আমাৰ এটা বিষয়তে, আমি এতিয়া নেক্সট আমি বিষয়বস্তুলৈ যাব বিচাৰিম, যিটো গুড়াৰ্থ আমাৰ গোটেই আজি ছেছনটো। তাৰ লগতে যিহেতু ভিজুৱেল আৰ্টৰ অকণমান কথা পাতিছোঁ, আমি আমাৰ জ্যেষ্ঠ চিত্ৰশিল্পী আমাৰ পৰম শ্ৰদ্ধা মুনীন দত্ত ছাৰক আমি জানিব বিচাৰিম শিশু কলাৰ বিষয়ে আমাক অকণমান কথা ক'ব লাগে। কাৰণ শিশু কলাৰ শিশু মনোবিজ্ঞানৰ ওপৰত আমি যদি তাৰ ওপৰত ধ্যান নিদিয়াকে আমি এটা কলা শিক্ষা প্ৰদান কৰোঁ, সেইটো হয়তো ফলৱতী নহয়। আমি সাধাৰণতে শিশুৱে সৃষ্টি কৰা কলাখিনিৰ বিষয়ে আমি মূল্যায়ন কৰিব নাজানো, তাক সাধাৰণতে মানে অৱহেলা কৰোঁ পেৰেণ্টছ হিচাপে বা শিক্ষক হিচাপে। এই ক্ষেত্ৰত যিটো ইমান গুৰুত্বপূৰ্ণ বস্তু আছে, ছাৰে আমাক অকণমান বুজাই দিব লাগে শিশু কলাটো কি, আৰু শিশু কলাটোক আমাৰ মানে আপোনাৰ শিশু কলা আমি কেনেকৈ মূল্যায়ন কৰিব লাগে শিক্ষক হিচাপে বা এজন পেৰেণ্টছ হিচাপে। ছাৰ। শুনা, মই প্ৰথমতে এই কথাটো ক'ব ওলাইছোঁ যে যোৱা প্ৰায় এঘণ্টা সময় আমি যিটো আলোচনা কৰিলোঁ, শুনিছা নহয়? হয় হয়, শুনিছানে? আচ্ছা, এই আলোচনাত আমি বুজি উঠিলোঁ, এটা কংক্ৰিট ইয়াত আমি যাব বিচাৰিছোঁ যে হোৱাট ইজ ক্ৰিয়েটিভিটি আমি বুজিলোঁ, আমি আলোচনা কৰিলোঁ হোৱাট ইজ আৰ্ট আমি আলোচনা কৰিলোঁ, এইমছ এণ্ড অবজেক্টিভছ অফ আৰ্ট এডুকেশ্যন আমি আলোচনা কৰিলোঁ। আমি এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে এই কথাটো বুজি উঠিলোঁ, আৰ্ট এজ এন ইণ্টিগ্ৰেটেড ছাবজেক্ট। শেষত আমি এটা কথাত একমত হৈছোঁ যে এলিমেণ্টেৰী লেভেলত আৰ্টৰ প্ৰয়োজনীয়তা ক'ত। এই ক'ত বুলি কোৱাৰ লগে লগে মই আকৌ তুমি সোধা প্ৰশ্নটো আনি মই আকৌ প্ৰেক্টিকেল ফিল্ডতনো কি হৈছে কথাখিনি, সেইখিনিও আমি জানিব লাগিব। কাৰণ আমাৰ আলোচনাটো আমি আটাইবিলাকে, মোৰ এটা কথা ভাল লাগিছে যে মই চাকৰিৰ পৰা অৱসৰ পাইছোঁ যদিও মই দেখিছোঁ নতুন চাম ল'ৰা ছোৱালী যিখিনি আহিছে তেওঁলোকেও কিন্তু ইয়াৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট সজাগ। সেই ক্ষেত্ৰত মই অকণমান আনন্দ অনুভৱ কৰিছোঁ। তুমি যিটো কথা ক'লা, শিশু চিত্ৰৰ কথা ক'লা, এইটো মই বহু অভিভাৱকে মোক সোধে। এতিয়া কি হয়, আমি অকণমান সময় আমি যদি ঘৰুৱা পৰিৱেশলৈ যাওঁ, আমাৰ শিশুটো যেতিয়া ধৰা মোটামুটি 1.5 বা 2 বছৰ বয়স হ'ব, সি যেতিয়া আঁঠু কাঢ়িব পৰা হ'ব,
তেতিয়া সি যদি ওচৰতে ধৰা চক মাটিয়েই হওক এঙাৰেই হওক বা দাগ দিব পৰা যিকোনো ধৰণৰ অবজেক্ট যদি পায় তেতিয়াহ'লে সি মজিয়াতে হওক বা আস্তে আস্তে বেৰত কি কৰে সি ধৰি ধৰি কি কৰে সেই দাগ দিব পৰা বস্তুতে বিভিন্ন ধৰণৰ আগবাগ কৰে এটা কথা মনত ৰাখিবা প্ৰথম অৱস্থাত সিহঁতে যিটো আগবাগ কৰে সেই আগবাগ বিলাকত আমি তেনেকুৱা আগবাগ বিলাকে আমাক তেনেকুৱা ধৰণৰ কোনো ফিলিংছ নিদিয়ে সিহঁতে কি কৰে এটা বিশাল স্পেচ এটা বিচাৰে আৰু গোটেই হাতখনে আগুৰি পেলাই কিছুমান আগবাগ কৰে ইয়াৰ যেটো যোগাত্মক দিকটো হল যদিও বা তেনেকুৱা ফিলিংছ নিদিয়ে যোগাত্মক দিকটো হল কি তাৰ মাসুল তাৰ পেশী সঞ্চালন হয় আৰু সেই কাৰণে বহু অভিভাৱকক মই দেখা পাইছো যে প্ৰায় 1.5-2 বছৰ বয়স যেতিয়া হয় আৰু বহু টকা খৰচ কৰি যেতিয়া তেওঁলোকে ঘৰত বা বেৰ বিলাকত ৰং দিয়ে তেতিয়া লৰা বা ছোৱালীটোক বা শিশুটোক এই কম বয়সতে তেওঁলোকে ধমকি দিয়ে কিন্তু তেওঁলোকক ধমকি দিব নালাগে মই আপোনালোকক এটা কথা কওঁ পৰৱৰ্তী পৰ্যায়ত লাগে যাৰ ঘৰত শিশু আছে তেওঁলোকে যাতে পাছত ৰং নিব প্ৰথমতে আগবাগ কৰিবলৈ দিয়ক কাৰণ ইয়াতে স্বতঃস্ফূৰ্তভাৱে পেশী সঞ্চালনৰ লগে লগে তাৰ মনস্তাত্ত্বিক দিকটোৰো এটা সুন্দৰ বিকাশ ঘটে এই যে 1.5-2 বছৰ বয়সত আস্তে আস্তে যেটা স্ক্ৰিবলিং কৰে তাৰ পিছত সি কি কৰিব ইয়াৰ লগত আমাৰ ভাষা জ্ঞানৰ কেনেকে এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে চাবা সি যেতিয়া এটা এটা শব্দ ক'ব পৰা হয় মাছ ডেটা অফিস চোৱা মাছ ডেটা অফিস আমি ধুনীয়াকে মেচিউৰ্ড মানুহজনে ক'ব বিচাৰিব যে দেউতাই অফিসৰ পৰা আহোতে মাছ লৈ আহিছে এতিয়া লৰাটোৱে সুন্দৰকে বাক্যটো ক'ব নোৱাৰে ঠিক তেনেকে লৰাটোৰ দেউতাকৰ হাতত সুন্দৰ এটা মাছ দি পেলাই সি অঙ্কন কৰাটো অসম্ভৱ কথা কিন্তু সি কি কৰে দুডাল ঠিক 2.5 মান বছৰ বয়সত দুডাল আগবাগ দি পেলাই সি মাছৰ কথা কয় মাছ দেউতা অফিস ভু হ্যাঁ তাৰ মানে এইখিনিক আমি ৰিডিং আৰু ৰাইটিং বুলি ক'ব বিচাৰিছো সি এই যে ছবি লেখা বুলি কৈছো এই যে সি আগবাগ কৰিলে সেইটোৰ মাজেৰে কি কৰিছে তাৰ ভিতৰৰ কথাখিনি সি বুজাইছে যে দেউতাই আজিও অফিসৰ পৰা মাছ লৈ আহিব ঠিক তেনেকে এনেকুৱা এটা বিষয় যিটো বিষয়ৰ তাৰ মনস্তাত্ত্বিক দিকটোৰ যি স্বতঃস্ফূৰ্ত প্ৰতিফলন ঘটে চোৱা মই পৰখি এঘৰ মানুহৰ ঘৰত গলো তাৰ মানুহটোৱে কি কৈছে আঙ্কুল আপুনি আহিছে ইমান ভাল লাগিছে আহকচোন সি কি কৰিলে তাৰ ৰুমলৈকে লৈ গল তাত মই দেখিলো সি দৰজাখনৰ ফাকেৰে কি কৰিছে দুটা পখিলা আঁকিছে খুব সুন্দৰ পিংক কালাৰ ব্লু কালাৰ হা হোৱাইট এনেকে দি পেলাই ইমান ভাল লাগিছে আৰু তলত এটা পখিলা আঁকিছে সেইটো ধুনীয়া কিন্তু সি কাটি দিছে মই কলো তুমি ইমান ওপৰত আঁকা হেৰি পখিলাটো ইমান ভাল লাগিছে তলৰটো কিয় কাটিছা আঙ্কুল আপোনাৰ কানে কানে কম বোলে কি এই কথাটো কিন্তু আপুনি কাকো নকব যে দেউতাই মোক অফিসৰ পৰা আহোতে চিপছ আনি দিয়ে আৰু মা ইমান দুষ্ট নহয় দেউতাক গালি দিয়ে সেইকাৰণে মই তলৰ পখিলাটো হল আমাৰ মা সেইকাৰণে মই কি কৰিছো সেইটো কাটি দিছো গতিকে এই যে তাৰ সাইকোলজিক্যাল অৱস্থাটোৰ যিটো ট্ৰান্সপাৰেন্ট ৰিফ্লেকশনৰ যিটো ওয়ে তুমি মোক কোৱা কোনটো সাবজেক্টে দিব পাৰিব আৰু হয়তো সেইবিলাক কাৰণেই আমি কি কৰিছো যে এটা বাধ্যতামূলক বিষয় হিচাপে আৰ্ট এডুকেশনটো আনিছো সৰু কথা এটা কওঁ যে মই যেতিয়া মিৰ্জাত আছিলো তাত মই দেখিছো যে চকুৰে নেদেখে তেওঁলোকে 18 জন ল'ৰা ছোৱালী তেওঁলোক আহিল তেওঁলোকে আৰু কি হয় আৰ্টৰ সাৰ্জন বা বাইদেউজন সাধাৰণতে খুব জনপ্ৰিয় হয় ষ্টুডেন্টৰ এমং আমাৰ ষ্টুডেন্ট ভট্ট স্যাৰ আপুনি সদায় তেওঁলোককে দেখো ছবি আঁকে আমাক নিদিয়ে নেকি আমাক নিশিকায় নেকি মোৰ কাৰণে এটা খুব বেয়া লাগিল এটা চ্যালেঞ্জ হৈ গল এই কথাটো মোৰ মনত পৰে যেতিয়া মই শান্তিনিকেতনত আছিলো শান্তিনিকেতনত থাকোতে মই বিনোদ দাৰ কথা বিনোদ বিহাৰী মুখাৰ্জী ইন্টাৰনেশ্যনেল ফেম তোমালোকে ভালকে জানা যে তেওঁ কি কৰিছিল অন্ধ আছিল যদিও আগতে তেওঁ বিভিন্ন ধৰণৰ শেপৰ দ্বাৰা কি কৰিছিল তেওঁৰ ভিতৰৰ ফিলিংছ বিলাক এস্টাবলিশ কৰিছিল সেইবিলাক ইনষ্টল কৰিছিল ঠিক তেনেকে এই যিটো চকুৰে দেখা যে অসুবিধা এই ল'ৰা ছোৱালীবিলাক মই কি কৰিলো উৰি মাটি কিছুমান কোমল মাটি আনি পেলাই মই সিহঁতক দি দিলো মই সৰু সৰু মানে এইটো এটা চ্যালেঞ্জ দেই ছাগলী আনি দিলো আৰু মই কলো তোমালোকে এটা কাম কৰাচোন এই ছাগলীটো সকলোৱে স্পৰ্শ কৰাচোন হা
তাৰপিছত চবে 10-15 মিনিট স্পৰ্শ কৰিলে খুব ধুনীয়া কৰি কাণে নাকে মুখে গোটেই খুব মজাৰ এটা দৃশ্য তাৰপিছত এই যে উইড হাফলুৰ মাটি মই দিলো সেই 18 জন ষ্টুডেণ্টক তোমালোকে বিশ্বাস কৰা তাহাতে সেই কোমল মাটিৰ জৰিয়তে প্ৰত্যেকেই কিন্তু ছাগলীৰ এটা এটা ফৰ্ম দিব পাৰিছে গতিকে সিহঁতৰ ফিলিংছ ডেভেলপমেণ্টৰ লগে লগে ই কি কৰিছে মাটিটো মাৰিছে তাৰ পেশী সঞ্চালন হ'ল সি যেতিয়া ছাগলীটো চুইছে ছাগলীটোৰ আকাৰ আকৃতি সেইটো অনুভৱ কৰিলে আৰু সেই অনুভৱটো কি কৰিলে এটা ত্ৰিমাত্ৰিক ৰূপত বহি প্ৰকাশ ঘটালে এই যিটো ৰাস্তা এই ৰাস্তাটো কিন্তু ক'তো পোৱা নাযায় ঠিক তেনেকে আৰু এটা ট্ৰেইনিং প্ৰগ্ৰামত তোমালোকে শুনি ভাল পাবা কাৰণ তোমালোকে নতুন এইবিলাক কথা জানিব লাগিব টিচাৰ্ছ ট্ৰেইনিঙত মই এজন 18 দিনৰ ট্ৰেইনিং হৈছিল এজন টিচাৰে মোক ক'লে হেয়া ছাৰ আপুনি আমাৰ ঘৰত যাব নেকি বোলে ঠিক আছে সেইটো গুৰেশ্বৰৰে বোলে মই গ'লো গৈ বোলে তেওঁ কিছুমান মোক ছবি দেখুৱালে এখন ছবি মোৰ বাৰুকৈ মানে নজৰত আহিল মই দেখিলো এই ছবিখনত চকুৰে দেখা নাপায় ল'ৰাজনে তেওঁ এটা খুব ধুনীয়া কৰি বাঘ এটা আঁকিছে বাঘৰ সন্মুখত এজন ল'ৰা চকুৰে কাপোৰ মানি থৈ দিছে আৰু এটা সৰু ৰিভলভাৰ তাৰ পিছত মই দেখিছো বাঘৰ পেটত কি কৰিছে কিছুমান অকমান সেউজীয়া ৰং সৰি দেই ল'ৰাজনে চকুৰে দেখে কথা ক'ব নোৱাৰে দেই চকুৰে দেখে ই মানে কথা ক'ব নোৱাৰে আচ্ছা তাৰ পিছত বাঘৰ পেটত সেউজীয়া ৰং তাৰপিছত তিনিটা ছাগলী দিছে এটা ব্ৰাউন এটা হোৱাইট আৰু এটা ব্লেক এতিয়া এই যে প্ৰথমতে মাকজনী আঁকি লৈছে ছাগলীজনী তাৰপিছত মই সুধিলো যে আপোনালোকৰ ঘৰত ছাগলী আছে নেকি ছাগলীটো পোৱালি দিবলগীয়া আছিল নেকি তেতিয়া টিচাৰজনে ক'লে ছাৰ আপুনি কিয় সুধিলে আচ্ছা ৰবচোন ছাগলীজনী আপোনাৰ এনেকে বাঘে খালে নেকি চাওক ল'ৰাজনৰ দেউতাক কেনেকে ৰিয়েক্টেড হ'ল তাৰ মানে কি হৈছিল তেওঁলোকৰ মৰমৰ ছাগলী এজনী আছিল ছাগলীজনীক পাহাৰত তাৰ গৰ্ভৱতী অৱস্থাত পাহাৰত ঘাঁহ খাবলৈ গৈছিল তাৰপিছত ঘাঁহ খাবলৈ যাওঁতে এদিন উভতি নাহিল আৰু বাঘটোৱে খাই দিলে তাৰ এই যে বাঘটোৱে তাৰ মৰমৰ ছাগলীজনীক খাই পেলালে এইটোৰ বহিঃপ্ৰকাশ কেনেকে ঘটাইছে চোৱা যি সি বাঘটোৰ পেটত সেই ডাঙৰ মাকজনী আঁকিছে মাকৰ ভিতৰত সেউজীয়া ৰং দি পোৱালি তিনিটা আৰু সন্মুখত সি ৰিভলভাৰ লৈ তাক কেন্দ্ৰ কৰি আছে যে যদি বাঘটোক সি পালেহেঁতেন তেতিয়াহ'লে গুলিয়াই দিলেহেঁতেন তেতিয়াহ'লে এই ভিতৰৰ তাৰ যিটো চিন্তাধাৰা তাৰ যিটো অনুভৱ তাৰ যিটো পেথছ এইবিলাক বহিঃপ্ৰকাশ কৰাৰ কাৰণে মই ভাবো আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ বাহিৰে অন্য কোনো ৱে নাই আৰু হয়তো সেই কাৰণে 2005 চনত NCF 2005 এইবিলাক মনস্তাত্ত্বিক আৰু শাৰীৰিক বিকাশৰ কাৰণে বিশেষকৈ এলিমেণ্টাৰী লেভেলত এই দুয়োটা বিষয়ক এটা বাধ্যতামূলক বিষয় হিচাপে এয়া দিছে গতিকে আমাৰ আলোচনাত এইটো স্পষ্ট হৈ পৰিল হৰে কৃষ্ণ যে এলিমেণ্টাৰী লেভেলত আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ নিডটো কিমানখিনি আছে কিন্তু আমি যিখিনি আলোচনা কৰিছো আমাৰ ইয়াৰে সৰহ সংখ্যকেই এয়া আমি টিচাৰ্ছ ট্ৰেইনিঙৰ সৈতে জড়িত ব্যক্তি কাৰণ মই অৱসৰ পাইছো যদিও এটা দীঘলীয়া প্ৰক্ৰিয়া এতিয়াও মোৰ এটা সেইবিলাক এতিয়াও এটা অনুভূতিৰ আড়লত আছে কিন্তু আমাৰ দুখটো হ'ল যে আৰ্ট এডুকেশ্যন ইন এলিমেণ্টাৰী এডুকেশ্যন বুলি কোৱাৰ লগে লগে দুটা এটা হ'ল চৰকাৰী আৰু এটা হ'ল বেচৰকাৰী এতিয়া NCF 2005ৰ এই বাধ্যতামূলক পৰামৰ্শই আমাৰ যিবিলাক চৰকাৰী স্কুল বেচৰকাৰী স্কুল আছে সেয়া যিবিলাক আপোনাৰ কি কম ইংৰাজী মাধ্যমৰ স্কুল আছে তাৰপিছত চেণ্ট্ৰেল স্কুল আছে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি স্কুল আছে এই স্কুলবিলাকত কিন্তু মোটামুটি 3 পৰা 4 জন আৰ্ট এডুকেশ্যনৰ টিচাৰ এপইণ্টমেণ্ট দিছে আমি ৰুট লেভেলত কি ঘটিছে এই কথাটো যদি আমি স্পষ্টভাৱে উদঙাই নিদিওঁ তেতিয়াহ'লে আমাৰ প্ৰব্লেম হ'ব আৰু এইটো বিষয়ে আমি আটাই জানা উচিত কাৰণ আজি মই দেখিছো ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ এটা প্ৰতিযোগিতা তোমালোকে জানা যে নেশ্যনেল পাৱাৰ গ্ৰিডৰ প্ৰতি বছৰে কম্পিটিশ্যন হয় 20 লাখ ল'ৰা ছোৱালী আৰু সেই 20 লাখৰ অধিকাংশই কিন্তু 98% ল'ৰা ছোৱালী যিটো সাবজেক্ট মেটাৰৰ লগত সঠিকভাৱে ৰূপায়ণ কৰে ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীবিলাকে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে কি কৰে ভাৰতৰ মেপ অসমৰ মেপ দুটি পাতে সৈতে আম আঁকা এই ধৰণৰ কিছুমান দৃশ্যৰ ডায়াগ্ৰাম নক্সা আঁকে বিল্ডিং ব্লক আঁকে আৰু এই কথাটো কিহৰ কাৰণে হৈছে চোৱা যোৱা তোমালোকৰ যিটো আলোচনা আছিল এই আলোচনাটো যথেষ্ট গুৰুত্বপূৰ্ণ
যোৱাবাৰ আলোচনাটো আমাৰ কথাত এই কথাটো ওলাইছে যে অসমত ইউনিভাৰ্চিটি লেভেলত বা যেটো আপাৰ লেভেলৰ আৰ্টৰ অৱস্থা অতি শোচনীয় ঠিক তেনেকে আমাৰ তৃণমূল পৰ্যায়ত প্ৰাথমিক অৱস্থাটো কিন্তু আৰ্টৰ একেবাৰে এটা দুৰ্দশাগ্ৰস্ত অৱস্থা তাৰ মানে এইটো নহয় তোমালোকে এই কথাটো জানিব লাগিব যে ডায়েট আৰু SCERT NCF 2005 ৰ মতে তেওঁলোকে নেশনেল ফ্ৰেমৱৰ্কৰ আধাৰত মনত ৰাখিবা নেশনেল ফ্ৰেমৱৰ্কৰ আধাৰত তাৰ মানে এইটো নহয় যে নেশনেল লেভেলত যিখন কাৰিকুলাম কৰিছে সেইখনে হুবহু কৰা নাই আমি কি কৰিছো লোকেল যিখিনি সংস্কৃতি আছে আৰ্ট ফোক যিখিনি কালচাৰ আছে এইখিনিকো ইন্টিগ্ৰেট কৰি পেলাই আমি ইমান সুন্দৰ এখন কাৰিকুলাম আমি একদম মানে এই লেভেলত এলিমেন্টাৰী লেভেলত বনাই থৈছো যিখন নেশনেল লেভেলৰ কৰিব বিচাৰিছিলো প্ৰশ্ন কৰিবলৈ এইখিনি কৰি লও যে নহলে ব্ৰেক হৈ যাব যে আমাৰ নেশনেল লেভেলত অসম চৰকাৰৰ ফালৰ পৰা প্ৰস্তুত কৰা কাৰিকুলামখনে সকলো ৰাজ্যতকে প্ৰথম হৈছে এইটো আমাৰ কাৰণে আনন্দৰ বিষয় আৰু আমাৰ এই কাৰিকুলামখনৰ SCERT আৰু ডায়েটৰ প্ৰস্তুত কৰা এই কাৰিকুলামখনকে ভিত্তি কৰি কৃষ্ণকান্ত সন্দিকৈ কোকৰাঝাৰ আৰ্ট কলেজ তেওঁলোক আটাইবিলাক BEd কলেজ কোকৰাঝাৰ ইউনিভাৰ্চিটি তেওঁলোকে আমাৰ এইখনৰ ওপৰতে বেছ কৰি তেওঁলোকেও কাৰিকুলাম বনাইছে তে ইমান সুন্দৰ তোমালোকে চোৱা এয়া কাৰিকুলাম দেখিছা হা এই ইয়াতে গোটেই আমাৰ ভিজুৱেল পাৰফৰ্মিং নৃত্য গীত মাত সাহিত্য সংগীত ছবি অঁকা সব কিন্তু এই যে মই কলো যে বিদ্যালয়লৈ আহাৰ আগতে ল'ৰা ছোৱালী বিলাকে বিভিন্ন মাধ্যমৰ জৰিয়তে এখন বেলেগ দুনিয়া লৈ পেলাই বহু আশা লৈ পেলাই বিদ্যালয়লৈ আহে কিন্তু এজন টিচাৰ থকা বা দুজন টিচাৰ থকা যত এজনো আমাৰ আৰ্ট এডুকেশ্যনৰ মানুহ নাই তেনেকুৱা এখন স্কুলত সঁচা অৰ্থত ইয়াৰ বিকাশ ঘটিছেনে গতিকে আৰ্ট এডুকেশ্যন এলিমেন্টাৰী স্পেচিয়েলি ইন আসাম আমাৰ কি হৈছে ইংৰাজী মাধ্যমৰ স্কুল আৰু সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰত যিবিলাক স্কুল আছে সেইবিলাক ল'ৰা ছোৱালীয়ে তাৰ ফলটো ভোগ কৰিছে কিন্তু আমি ষ্টেট গভৰ্নমেন্টে ইমান সুন্দৰ এখন কাৰিকুলাম থকা সত্ত্বেও আমি আমাৰ মন খুশি মতে কিন্তু বিদ্যালয় বিলাকত কতোৱে কিন্তু 0.8 কৰবাত হয়তো আছে তাত বাহিৰে কতো নাই সেই ক্ষেত্ৰত আজি গুৱাহাটী আৰ্টিষ্ট গিল্ড ফাইন আৰ্ট সোসাইটি ৰূপ বৰ্ণম বা যোৰহাট ফাইন আৰ্ট সোসাইটি এনেকুৱা ধৰণৰ কেইটামান অনুষ্ঠান যদি নাথাকিলেহেঁতেন এই প্ৰাথমিক অৱস্থাত আৰ্টৰ অৱস্থা আৰু দুৰ্দশাগ্ৰস্ত হলহেঁতেন সেইকাৰণে মই এই আলোচনাৰ জৰিয়তে এই কথাটোৱে এটা মেছেজ এটা বাৰ্তা মই দিব বিচাৰিছো যেনেকৈ ইমান সুন্দৰ আমাৰ এখন কাৰিকুলাম আছে যদি আৰ্ট এডুকেশ্যন টিচাৰ যদি স্কুল বিলাকত বাধ্যতামূলক যেহেতুকে NCF 2005 হে কৈছে দিয়ে তেতিয়াহলে মই ভাবো তেতিয়াহলে সমাজৰ আজি যিটো স্কলন সমাজৰ আজি যিবিলাক এটা ঋণাত্মক দিশ যুৱ প্ৰজন্ম আজি ধ্বংস অৱস্থাত গৈছে এই আটাইবিলাকক ঠিক কৰাৰ কাৰণে তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকৰ অবজাৰভেশ্যন তেওঁলোকৰ ফিলিংছ তেওঁলোকৰ ইমাজিনেশ্যন অল কাইণ্ড অফ ক্ৰিয়েটিভিটি যত ডেভেলপ হোৱাৰ সুযোগ আছে এইটো যদি কৰে তেতিয়াহলে মই ভাবো অকল আৰ্ট এডুকেশ্যনৰ দ্বাৰা ল'ৰা ছোৱালীৰ মনস্তাত্ত্বিক দিশটোৱে নহয় এখন সুস্থ সমাজ গঢ়াটো ই যথেষ্ট সহায়ক হ'ব হবনে হৰে কৃষ্ণ এটা অৱসৰ পাইছে নহয় বহুত কথা ওলাই যায় সেইকাৰণে অলপমান কথা কৰিবা আপোনাক এখিনি আমি সুধিম বুলি ভাবিছিলে আপুনি দুটা প্ৰশ্নৰ আমাৰ উত্তৰ দি দিলে আৰু নতুন এটা প্ৰশ্ন আহিছে আমাৰ জ্যেষ্ঠ এই পাপৰি খুদা পুতুলা নাচ আছে তাইৰ হাতত খুব আমাৰ যেতিয়া টিচাৰ্ছ ট্ৰেইনিং হয় ৰোল প্লে যেতিয়া দিওঁ টিচাৰ্ছ বিলাক ঘৰলৈ নাযায় কৈ ছাৰ যাবৰ ইচ্ছা নাই গতিকে এতিয়া কথাটো ক'ত ভুল হৈছে এই যে আমি টিচাৰ্ছ ট্ৰেইনিঙত আমি যে টিচাৰ্ছ বিলাকক ট্ৰেইনিং দিছো তাতে আমাৰ প্ৰবলেমটো হৈছে কি এই টিচাৰ্ছ ট্ৰেইনিং বিলাকত সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ টিচাৰ আহে তেওঁলোকক আমি যদিও বা ৰোল প্লে শিকাইছো যদিও বা আমি পেইন্টিং কৰিছো ড্ৰয়িং কৰিছো স্কাল্পচাৰ শিকাইছো তেওঁলোকে কয় ছাৰ এইবিলাক আমাৰ ইয়াতহে অকমান আনন্দ পাইছো আমি সম্পূৰ্ণ বেলেগ লাইনৰ মানুহ গতিকে আপোনালোকে আমাৰ ভাল লাগিছে আপোনালোকে ট্ৰেইনিঙত থাকি আৰু ট্ৰেইনিঙত তেওঁলোকে নৃত্য গীত মাত থাকি যথেষ্ট আনন্দ পাইছে কিন্তু তেওঁলোকে কৈছে যে আমাৰ স্কুল বিলাকত আৰ্ট এডুকেশ্যনৰ টিচাৰ দিয়ক কাৰণ চহৰ অঞ্চলত আজি গুৱাহাটী আৰ্টিষ্ট গিল্ড আছে সোসাইটি আছে তাত পঠিয়াইছে কিন্তু গ্ৰাম্যাঞ্চলত ক'ত আছে দিয়া কন্টিনিউ কৰা
হয় ছাৰ, আপোনাকো ৰাখি পেলাই মই কৰিব বিচাৰিছোঁ। বহুত ধুনীয়া কথা ক'লে। আমাৰ বিষয়বস্তুত আমি তেওঁলোকে যাবই ওলাইছিলোঁ যে আমি কি ধৰণৰ আমাৰ পাঠ্যক্ৰম চলি আছে, আৰু তাৰ উপৰঞ্চি কলা শিক্ষা এটা বিষয় হিচাপে যিহেতু মানে NCERT এখন সুন্দৰ চিলেবাছ বনাই থৈ দিছে 2008-তে। সেইখন চিলেবাছত ধুনীয়াকৈ কথাখিনি একদম প্ৰাইমাৰী লেভেলৰ পৰা একদম আপাৰ প্ৰাইমাৰীলৈ যেনেকৈ সুন্দৰভাৱে দিয়া আছে, আৰু সেইখনৰ NCERT-ৰ আণ্ডাৰত SCERT এখন আমাৰ অসম কেন্দ্ৰিক SCERT আৰু আণ্ডাৰত আমাৰ ডায়েট মিলি SCERT এখন অসম কেন্দ্ৰিকও বনোৱা আছে। হয়, আৰু আপুনি প্ৰব্লেমটো ধুনীয়া কৰিলে, সেইখন আমাৰ এপ্লিকেবল কিয় হ'ব পৰা নাই, কাৰণ আমাৰ স্কুল লেভেলত টিচাৰ নাই। কিন্তু আমাৰ কথাটো হৈছে, যদি টিচাৰ নাই সেইবুলিতো আমাৰ ল'ৰা ছোৱালীবিলাকে এই শিক্ষাৰ পৰা বহিষ্কৃত হ'ব নোৱাৰে। কাৰণ শিশুসকলৰ যিটো মানে ডেভেলপমেণ্ট হ'ব লাগে, যিটো আমাৰ ছ'চাইটিখন সুস্থ সবল হোৱাৰ কাৰণে, কাৰণ আপোনালোকে দেখিছে যে আমাৰ সমাজখনত কলাৰ প্ৰতি এটা নলেজ এটা কম আছে, আমাৰ চেঞ্চিটিভিটি এটা কম আছে, ভিজুৱেল চেঞ্চিটিভিটি, এস্থেটিক চেঞ্চিটিভিটি, যাৰ কাৰণে আমি এটা কলাৰ টেষ্ট এটা ৰস এটা ল'ব নোৱাৰো। এইবিলাক প্ৰব্লেম হৈছে আমাৰ ৰুট লেভেলৰ পৰা, আমাৰ স্কুল এডুকেশ্যনৰ পৰা যিটো প্ৰব্লেম, তাৰ মানে হৈছে আমাৰ এই চিলেবাছখন বা শিক্ষা পদ্ধতি আমাৰ লাগু হোৱা নাই। গতিকে এই যিটো আমাৰ লাগু হোৱাটোহে আমাৰ ইম্পৰ্টেণ্ট, কেনেকে হয় আমাৰ মেটাৰ নকৰে, কিন্তু হ'ব লাগে। আৰু আমাৰ ফকাচটো হৈছে যে কি হৈছে, এই বস্তুখিনি গভৰ্ণমেণ্টে আমাৰ কৰিব পৰা নাই, আমাৰ কিছুমান অসুবিধাৰ কাৰণে আমি নোৱাৰো। আমাৰ বহুত কথা থাকিব পাৰে, ইনফ্ৰাষ্ট্ৰাকচাৰ বা এনেকুৱা। এতিয়া নন গভৰ্ণমেণ্ট ৱেত আমাৰ কামবিলাক হৈ আছে। আমাৰ অসমত বহুত আৰ্ট স্কুল বা মিউজিক স্কুল আছে, যোনে আমাৰ সেইখিনি আমাৰ এডুকেশ্যন দি আছে। কিন্তু আমাৰ কথা হৈছে যে গভৰ্ণমেণ্টত যদি নহয়, এটা আমাৰ জ্যেষ্ঠ আমাৰ জ্যেষ্ঠ প্ৰবক্তা মৰিগাঁও ডাইৰেক্টৰ আমাৰ শ্ৰদ্ধাৰ কিশোৰ কুমাৰ দাসদেৱে এটা প্ৰশ্ন সুধিছে আমাৰ মাজত। সেইটো প্ৰশ্ন হ'ব আমি একেলগে ডিছকাছ কৰা উচিত, যে আমি এই কলা এটা বিষয় হিচাপে আমি শিশুসকলক কলা এটা বিষয় হিচাপে স্কুলত কেনেকে আমি হেৰি কৰিব পাৰিম, এজ এন টিচাৰ এডুকেটৰ আমি কেনেকে ভাবিব পাৰো। তেখেতে খুব সুন্দৰ। এজ এন হেল্ল' টিচাৰ এডুকেটৰ, হাউ ডু ইউ থিংক ফৰ ৰাইট অফ, আমি এই বস্তুটো আমি কি ভাবিব পাৰো, বা যদি চৰকাৰী ভাৱে নহয় আমি বেচৰকাৰী ভাৱেও চাগে নেকি আমি এই বস্তুটোক মানে চিলেবাছ বা এই শিক্ষা পদ্ধতিটো আমি দিব পাৰো। এইটো এটা আমাৰ আচলতে বিচাৰ্য বিষয়। আৰু এই বিষয়ত মই ভাবো আপুনি কিবা এটা ক'ব পাৰে, আমি বাৰু তাৰপিছত আমি নেক্সট পাপৰি বাইদেউৰ পৰা আমি অকমান ষ্টৰী টেলিঙৰ বিষয়ে জানিব বিচাৰিম। ষ্টৰী টেলিং এটা বিৰাট ইম্পৰ্টেণ্ট বস্তু ক্লাছৰুম ট্ৰেনজেকশ্যনৰ কাৰণে আৰু ক্ৰিয়েটিভ ডেভেলপমেণ্টৰ কাৰণে। গতিকে তেখেতৰ পৰা এইটো জানিব বিচাৰিম। ছাৰ, আপুনি এইটো উত্তৰ দিব নেকি অকমান? এইটো আমাৰ কিশোৰে সুধিছে নহয় প্ৰশ্নটো। আচ্ছা, শুনা। হেল্ল', হৰে কৃষ্ণ। এইটো খুব ভাল প্ৰশ্ন। শুনিছেনে তোমালোকে? হয় হয়, চবে শুনি আছো। আচ্ছা, এই কিশোৰ আৰু মই আজি কিছুদিন আগতে কৃষ্ণকান্ত সন্দিকৈত গৈছিলো, দুয়োজনে একেলগে। কিশোৰে মোক লৈ গৈছিল। তাত 50 জন টিচাৰ আছিল। হা, আমাৰ হাতত আচলতে ইমান বেছি এক্টিভিটি আছে, এনেকুৱা হৈ গৈছো নহয়, আমি প্ৰত্যেকে কি কম মেডিকেল ৰিপ্ৰেজেন্টেটিভ। আমাৰ হাতত কাৰোবাৰ যদি মাথাৰ বিষ আছে, কোনটো কাম কৰিলে মাথাৰ বিষ ফ্ৰী হ'ব, পেটৰ অসুখ কোনটো ভাল হ'ব, আমি গোটেই কথাখিনি জানো। ধৰি লোৱা হওক 50 জন ষ্টুডেণ্ট আমাৰ সন্মুখত বহি আছে। হা, আমি গলো, কেনেকে আমি ধুনীয়াকে কথাখিনি আলোচনা কৰো। মই কি কৰিলো, হা, ব্লেক বৰ্ডত এনেই এটা ঘৰ আঁকিলো। আচ্ছা, মই তোমালোকৰ এই জাগাখিনি নতুনকে আহিছো, ইয়াতে মই এইটুকুৰ মাটি কিনি পেলাই এটা ঘৰ বনালো। কোনে মোৰ কাষত ঘৰ এটা বনাবা? টিচাৰ দেই, টিচাৰ। এই কথাখিনি আল্টিমেটলি ষ্টুডেণ্টৰ তাত যাব। এজন টিচাৰ আহিল, ছাৰ মই এটা ঘৰ বনাম। মই সৰু এটা আছাম টাইপৰ ঘৰ বনাইছো, তেওঁ 3 মহলীয়া বিল্ডিং এটা বনাই দিলে। তাৰপিছত আৰু কোন আহিব? আকৌ 3 নম্বৰ জন আহিল, আহি পেলাই মন্দিৰ এটা বনালে। এনেকে আহি আছে। তাৰপিছত এজন আহিল, আহি পেলাই সি একেলগে 2টা ঘৰ বনালে। মই কলো যে সেয়া আমিনো ঘৰহে বনাই গৈ আছো, কিন্তু আমাৰ ধৰ পানী খাবৰ কাৰণে একো ব্যৱস্থা নাই। আন এজনে আহিল, আহাৰ লৈ কি কৰিলে, তাৰ এটা নাদ এটা বনালে। তাৰপিছত আকৌ আমি কথা কৈ আছো, এজনে কলে কি হল, নাদো হল, ঘৰো হল, যাবৰ কাৰণে দেখোন ৰাস্তাই নাই। এজন আহিলে, ৰাস্তা বনালে। এইদৰে ক্ৰম অনুযায়ী 50টা ল'ৰা ছোৱালীয়ে কোনোবাই ঘৰ, কোনোবাই গছ, কোনোবাই ৰাস্তাত আকৌ তোমাৰ ইলেক্ট্ৰিচিটিৰ লগে লগে আকৌ তোমাৰ টিভি,
এণ্টেনা, ৰেলৱে ষ্টেচন, তাৰপিছত ইলেক্ট্ৰিকেল ৱায়াৰ, তাৰপিছত পাহাৰ, গছ, তাৰপিছত সূৰ্য, এৰোপ্লেন, হেলিকপ্টাৰ, হেন গোটেই ৰেক্টেংগুলাৰ এই ব্লেকবোৰ্ডখন আগুৰি পেলালে। চোৱা, মই মাত্ৰ আৰম্ভই কৰিছিলো। এতিয়া এই যে ল'ৰা ছোৱালী কিন্তু একদম নিশ্চুপ, আৰু প্ৰত্যেকেই ব্লেকবোৰ্ডক আহি কেনেকে খালী স্পেচটোত তেওঁৰ ভাল লগা এটা ফৰ্ম এটা এড কৰিবৰ কাৰণে ইমান বেছি ইচ্ছুক। এই যে আহিল 50 জন ল'ৰা ছোৱালীৰ সহায়ত গোটেই ব্লেকবোৰ্ডখন যে আমি বিভিন্ন আগবাকৰ মাজেৰে এটা যে পৰিৱেশ সৃষ্টি কৰিলো, এজ এ টিচাৰ্ছ টিউটৰ তোমালোকে জানা উচিত হ'ব যে আমি এতিয়া মূল্যায়ন কৰিব লাগিব যে এই ক্ৰিয়াকলাপ বা এই এক্টিভিটিটোৰ দ্বাৰা কি কি দিশ লাভান্বিত হ'ব, কি দিশত তোমাৰ বিকাশ ঘটিব। কোৱা, 1 নম্বৰ কি? তেওঁলোকৰ এটা ফৰ্মৰ সৈতে আন এটা ফৰ্মৰ ৰিলেশ্যন, এনভাইৰনমেণ্টেল বা পৰিৱেশ সম্বন্ধীয় তেওঁলোকৰ জ্ঞান, হয় নে নহয়? এনেকে তেওঁলোকৰ কি হ'ব, এটা ইণ্ডিভিজুৱেল আৰু এটা গ্ৰুপ এক্টিভিটিৰ জৰিয়তে এটা জয়ফুল এডুকেশ্যন। তাৰপিছত মই আকৌ কি কৰিলো, এই যে ছবিখন হ'ল, তেতিয়ালৈকে মই ছবি বুলি কোৱা নাই, যে তোমালোকে যে বৰ্ডত আগবাগ কৰিলা, এইটো এতিয়া তোমালোকে প্ৰত্যেকে নিজৰ বহীত আঁকি ৰং দিয়াচোন। ৰং দিলে, ৰং দিয়াৰ পিছত মই ক'লো এতিয়া তোমালোকে এটা কাম কৰা, এই ছবিখনৰ ওপৰত 10 লাইন এটা কবিতা বা গদ্য এটা লেখা। হৈ গ'ল। তুমি গম নাপাবা 4 ঘণ্টা কেনেকে গ'ল। তাৰপিছত মই আকৌ কি কৰিলো, যে এই যে পদ্যটো লিখিলে বা গদ্যটো লিখিলে, যে তোমালোকে এতিয়া পাঠ কৰা। ইয়াৰ দ্বাৰা মই কি ভিজুৱেল প্লাছ ক্ৰিয়েটিভ লিটাৰেচাৰ প্লাছ মই পাৰফৰ্ম যে কবিতা ভইচ মডুলেশ্যন, কবিতা আবৃত্তিৰ কথা ক'লো, এনেকে সিহঁতক অল ৰাউণ্ড ডেভেলপমেণ্ট ক'লো। ইভিন সেইটো নহয়, তোমালোকে ভাল পাবা, য'ত নেকি ৰবীন্দ্ৰনাথ টেগোৰে বাৰে বাৰে কৈছিল পাঠভ্ৰমণৰ ষ্টুডেণ্ট শান্তি নিকেতনত, তুমি চোৱা, এয়া এজন ষ্টুডেণ্ট, এজন ষ্টুডেণ্টে ছবি আঁকিছে, এতিয়া কাষৰজনক কৈছে এইজনে আঁকিছে আৰু এইজনে লিখিছে। আকৌ আন এটা জাগাত কি কৰিছে, যে এইজনে লিখিছে এইজনে আঁকিছে। তে ভিজুৱেল আৰু লিটাৰেচাৰ এই দুইটা সাবজেক্টৰ কেনেকে এটা ইন্টিগ্ৰেশন হৈছে। কাৰণ এতিয়া শেহতীয়াভাৱে আমি আমাৰ স্কুলত বা আমাৰ বিদ্যালয়সমূহত বা টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউচন বিলাকত আমি কি কৰিছো, আৰ্ট এজ এ পাৰ্ট অফ ইন্টিগ্ৰেটেড সাবজেক্ট এইটোৰ ওপৰত গুৰুত্ব দিছো। আদাৰৱাইজ কি হৈছে, এইটোৰ ফলত আমাৰ, কাৰণ চোৱা, যিটো নিউ টেকনলজি আহিছে, এই টেকনলজিক আমি একচেপ্ট কৰিব লাগিব। আজিও যদি আমি 50 বছৰ আগৰ সেই ট্ৰেডিশনেল প্ৰচেছটো ব্লেকবোৰ্ড আৰু ডাষ্টাৰৰ মাজতে সীমাবদ্ধ হৈ থাকো, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে এণ্ড্ৰইড মোবাইলটো লৈ পেলাই ডেস্কৰ তলত টিপি থাকিব। কাৰণ তোমাৰ এই পৰম্পৰাগত শিক্ষণৰ যিটো ব্যৱস্থা বা প্ৰচেছ, তোমাৰ হয়তো ভইচে নাই, এইটোৰ দ্বাৰা কিন্তু ল'ৰা ছোৱালী কেতিয়াও আগ্ৰহান্বিত হ'ব নোৱাৰে। সেইকাৰণে আমি কি কৰিব লাগিব, এণ্ড্ৰইড মোবাইলৰ কৈও বেছি কালাৰফুল আমাৰ এডুকেশ্যন প্ৰচেছটো হ'ব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীয়ে আগ্ৰহ হ'ব। আদাৰৱাইজ কিন্তু তোমাৰ ক্লাছত তেওঁলোকে এণ্ড্ৰইড মোবাইল টিপি থাকিব। কাৰণ ইমান সুন্দৰ কথাবিলাক আমি আলোচনা কৰিছো, মোৰ বেয়া লাগে, কিন্তু 50 বছৰ আগতে গুৱাহাটীৰ MCME স্কুলত যেতিয়া আছিলো, তেতিয়া মোক হিন্দী টিচাৰ এজনে ৰঙালাও আঁকিবৰ কাৰণে যি শিকাইছিল, মই মাৰ খাৰুপাত লৈ গৈ 2টা খাৰু আঁকি পেলাই ৰঙালাও আঁকাইছো। তোমালোকে নাভাবিবা ইমান টেকনলজি আগুৱাই গৈছে, কিন্তু প্ৰাথমিক পৰ্যায়ৰ স্কুল বিলাকত এতিয়াও কিন্তু সেই 2টি পাতে সৈতে আম আঁকা, ঘৰৰ পৰা জোতা ৰঙৰ বাকচটো এনেকে দি পেলাই সহজ প্ৰক্ৰিয়াত ৰঙালাও আঁকা সেইটোতে আছে। যদিওবা আমি কৈছো ভিজুৱেল আৰ্টৰ কথা, পাৰফৰ্মিং আৰ্টৰ কথা, ক্ৰিয়েটিভ লিটাৰেচাৰৰ কথা আমি আলোচনা কৰিছো, কিন্তু সেয়া তথৈবচ। কিন্তু ইমান সুন্দৰ এখন পাঠ্যক্ৰম আমাৰ আছে, ৰুট লেভেলৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰ্যন্ত। আমি সেবাৰ তুমি কাৰিকুলাম দেখি আচৰিত হবা, অন্য ষ্টেটতকে বহুত কিন্তু টিচাৰ নাই। যে এই যদি টিচাৰ যদি ৰুট লেভেলৰ পৰা দিয়ে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে বহুতৰে ফাইন আৰ্টছ পঢ়াৰ ইচ্ছা, কিন্তু তেওঁলোকে সেইটো সুবিধা পোৱা নাই। সেইকাৰণে তেওঁলোকে কি কৰে, প্ৰাইভেট স্কুল বিলাকত। আমি অকমান স্যাৰ, এতিয়া যেহেতু সময় হ'ব, পাপৰি বাইদেউৰ পৰা অলপ শুনিবলৈ সকলোৱে অকমান আৰু শুনো স্যাৰ। আপোনালোক পাপৰি পুতলা নাচৰ কথা কোৱা অকমান।
অকমান মানে ষ্টৰি টেলিঙৰ বিষয়ে অকমান জানিব অকমান সময় আৰু তাৰপিছত আমি আকৌ কোৱা। দুটামান প্ৰশ্ন যিহেতু আমি পাৰিলে সময়মতে শেষ কৰিব চেষ্টা কৰিম। কিমান সময় 3 মিনিট চেষ্টা কৰিম মানে যে 1.5 হ'ব ঘণ্টাত চাগে। হ'ব, যদি অকমান এক্সটেণ্ড হয় আমাৰ যিহেতু আমাৰ ৱেবিনাৰ নহয়, আমি গৈ থাকিম যদি আমাৰ বস্তুটো মানে আমি চাম আপ কৰিব নোৱাৰো, চেষ্টা কৰিম যিমান সময় শেষ কৰিব। হয়তো মই যদি আচ্ছা আপোনাক যদি মই তো, এইটো আমি ডিছকাশ্যনত পাই যদি ষ্টৰি টেলিঙৰ বিষয়ে আমি যদি কথা নাপাতো বা আমি নাজানো, আমি কেৱল সম্পূৰ্ণ নহম, কাৰণ এইটোতো বহুত এটা ইম্পৰ্টেণ্ট বস্তু আমাৰ ক্লাছৰুম ট্ৰেনজেকশ্যনত। আৰু খুবেই এটা জয়ফুল মানে ক্লাছৰুম জয়ফুল টিচিং লাৰ্ণিং প্ৰচেছৰ কাৰণে এটা বিৰাট ধুনীয়া বস্তু ষ্টৰি টেলিং। আৰু আপুনি নিজস্বভাৱে পদক্ষেপ লৈ বহুত কৰি আছে। অকণমান ষ্টৰি টেলিঙে কেনেকে কৰিব পাৰে, কি ইম্পৰ্টেঞ্চ বা ষ্টৰি টেলিঙত আমি কেনেকে ক্লাছৰুমৰ লগত ইণ্টিগ্ৰেট কৰিব পাৰো, অকণমান আপুনি কৈ দিব পাৰে, আমি ভাল পাম, সুখী হ'ম। ষ্টৰি টেলিংটো মোটামুটি আমি প্ৰায়ে জানোৱে যে ষ্টৰি টেলিং কি, কিন্তু মই আজি অলপ বেলেগকে কিবা এটা ষ্টৰি টেলিঙৰ কথা ক'ব বিচাৰিম। সেইটো হৈছে ষ্টৰি টেলিং বুলি ক'লে হয়তো আমি কওঁ যে ষ্টৰি এটা আছে বা কোনোবা এজনে কয় নাইবা কোনোবাই লিখে, বাট একচুৱেলি মই ষ্টৰি টেলিঙৰ থ্ৰুদি যিটো কাম কৰিবলৈ আৰম্ভ কৰিছো বা কৰি আছো সেইটো হৈছে যে আমি প্ৰতিজনেতো এজন ষ্টৰি টেলাৰ। কেনেকা ষ্টৰি টেলাৰ, যেনেকে এই মুহূৰ্তত যদি তেখেতে অজয় ভট্টাচাৰ্য দাদাই যদি দাদা বুলি কৈছো মানে ছাৰ আৰু গতিকে ছাৰে যদি মাইকটো কেমেৰাটো অফ কৰি পেলাই গ'ল, আমাৰ প্ৰত্যেকৰে মূৰত নিশ্চয় এটা এখেত দেখোন নাইকিয়া হ'ল, নে কিবা এটাতো ষ্টৰি ক্ৰিয়েট হ'ল। তো কিবা এটা এনি টাইম আমাৰ মূৰত চবৰে ষ্টৰি থাকে। আৰু যেতিয়া যিকোনো এটা ঘটনা আমাৰ সন্মুখত ঘটিল, এই 5জন মানুহৰ এজন গ'ল, প্ৰত্যেকে হয়তো কোনোবাই হয়তো নটিছে নকৰিলে, তাৰমানে তেওঁৰ ষ্টৰিটো তাত কিয় নটিচ নহ'ল, এই মুহূৰ্তত কিয় ক্ৰিয়েট নহ'ল, তাতে তেওঁৰ পাৰ্চনেলিটিটো গম পালো। আৰু আমি যদি প্ৰতিজনক সুধো যে এখেতে যাওঁতেনো আপোনাৰ মূৰত কি ভাৱ আহিছে, প্ৰত্যেকৰে ষ্টৰিটো বেলেগ বেলেগ হ'ব। ঘটনা এটা ইয়াত ঘটে, নেৰেশ্যনটো আমাৰ চবৰে বেলেগ বেলেগ হয়। এতিয়া সেইটোৱে যদি ক্লাছৰুমত আহো, প্ৰতিটো ল'ৰা ছোৱালীক বুজিবলৈ ষ্টৰি টেলিংটো এটা খুব ধুনীয়া প্ৰচেছ। আৰু যিটো কথা অলপ আগতে এটা ছাৰে উদাহৰণ দিছিলে পখিলাটো কাটাৰ কথা, যে তাৰ মনত সেই ষ্টৰিটো আহিল ক'ৰ পৰা। এতিয়া মাক হিচাপে বা তেওঁৰ কোচ হিচাপে তেওঁৰ ষ্টৰিটোৰ যদি সেইটোৱে গ্ৰ' হৈ থাকে, তেওঁৰ ষ্টৰিটো যদি আজি দেখিলে মায়ে বেয়া কাৰণে পখিলাটো কাটিলো, কালি মাৰ কিবা এটা নকৰো, পৰহি মাৰ কিবা এটা নকৰো, তো তাৰ পাৰ্চনেলিটিত কিবা এটা গ্ৰ' হবলৈ আৰম্ভ কৰিলে, সেই তাৰ ভিতৰৰ ষ্টৰিটো, ইয়াত যিটো আমাৰ ষ্টৰি বিল্ড আপ হয় সৰুৰ পৰাই, সেইটোৰ নেৰেশ্যনটো এতিয়া আমি কেনেকে চেঞ্জ কৰিম। মই যিটো ষ্টৰি টেলিঙৰ প্ৰচেছ এতিয়া কৰি আছো, সেইটোৰ প্ৰচেছটো হৈছে সেইটো। মানে ফৰ এক্সাম্পল, যদি ল'ৰা এজনে মোবাইলটো চাই আছে, যেতিয়া ছাৰে এইটো উদাহৰণ দিছে যে যদি আমি এতিয়াৰ টেকনলজিটোক ইউজ নকৰো, যিটো ছাৰে উদাহৰণ দিছে যে ল'ৰাটোৱে মোবাইলটো চাই আছে আৰু আমি তাক গালি পাৰিছো যে তই মোবাইলটো কেলে চাই আছ, মোবাইলতে থাক, অমুক তমুক, এই মোবাইলটো কেনেকে আঁতৰাব পাৰি। তো ল'ৰাটোৰ ভিতৰত অলৰেডি তুমিওতো চোৱা, তুমিওতো স্ক্ৰল কৰি থাকা, এনেকুৱা ষ্টৰি এটা নিশ্চয় হৈছে। তো তাৰ ষ্টৰিটো যদি মই চেঞ্জ কৰিব লাগে, তেনেহলে মই মোৰ ষ্টৰি চেঞ্জ কৰিব লাগিব ইয়াত, যে মোবাইলটোৰ লগত তাৰ এছ'চিয়েশ্যন কি। এতিয়া তাক যদি মই সঁচাকে বিচাৰিছো যে মোবাইলটো তাক ভুল পথত নিদিয়ক, তেনেহলে মই ইয়াত কিবা ষ্টৰি এটা বনাই তাক লিডাৰ কৰি কেনেকে মই এতিয়া তাৰ ষ্টৰিটো চেঞ্জ কৰিম, মোবাইলটোৰ লগত তাৰ ৰিলেশ্যনটো চেঞ্জ কৰিবলৈ। ষ্টৰিটোৱে হৈছে এনেকুৱা যে এই মুহূৰ্তত আপোনালোকৰ লগত প্ৰত্যেককে চাই মোৰ কথাখিনি শুনি চবৰে মূৰত কিবা নহয় কিবা ষ্টৰি এটা আহিছে, মোবাইলটোক লৈ কিবা নহয় কিবা ষ্টৰি চবৰে আহিছে, আৰু প্ৰত্যেকৰে ষ্টৰিটো বেলেগ, কাৰণ প্ৰত্যেকৰে বেকগ্ৰাউণ্ড বেলেগ, এছ'চিয়েশ্যন বেলেগ, বাচ্ছাৰ লগত এছ'চিয়েশ্যন বেলেগ, বেলেগ বেলেগ এছ'চিয়েশ্যন। তো পাৰ্চনেলিটি ডেভেলপমেণ্টত ষ্টৰি নেৰেশ্যনটো সেইকাৰণে খুবেই এটা ইম্পৰ্টেণ্ট বস্তু, যে নেৰেশ্যনটো চেঞ্জ কৰি দিয়াৰ লগে লগে ষ্টৰিটো চেঞ্জ হৈ যাব। ধৰক ফৰ এক্সাম্পল, এই মুহূৰ্তত যদি মই এনেকে এখন চুৰি উলিয়াই দিলো, প্ৰত্যেকৰে চুৰিখনক লৈ পেলাই, এইটো বাৰু পেন চুৰি বুলি যদি ইমাজিন কৰো, চুৰি বুলি বা পেনটোকে যদি এনেকে দিলো, লগালগ চবৰে কিবা নহয় কিবা এটা ষ্টৰি আহিব। গতিকে তাৰপিছত যদি পেনটোক আকৌ মই এইফালে কিবা কৰিলো, তেতিয়াহ'লে ষ্টৰিটো চেঞ্জ হৈ গ'ল, ষ্টৰি নেৰেশ্যনটো চেঞ্জ হৈ গ'ল। তো চাকুখন এনেকে উলিয়াই দিয়াৰ লগে লগে এটা বেলেগ ষ্টৰি আহিলে, আৰু এনেকে দিয়াৰ লগে লগে ষ্টৰিটো বেলেগ হৈ গ'ল। তো
ষ্টৰি নেৰেশ্যনৰ পৰা লাইফৰ বহুত কেইটা পাৰ্সপেক্টিভ ডেভেলপ হ'ব পাৰে, যেনেকে ফৰ এক্সাম্পল যদি এটা বাচ্চাই সুইমিং পুলতে ধৰক ফৰ এক্সাম্পল নামিব পৰা নাই, তো তাৰ ভিতৰত কি ষ্টৰি আছে সুইমিং পুলটোক লৈ, তাৰ এছ'চিয়েশ্যনটো কি আছে, কোচ হিচাপে যদি সেইটো নাজানেকে পাৰে দে চবেই পাৰে, খালি অমুকৰ ল'ৰাটো এবাৰতে শিকিছে তুমি কেলে নামিব নোৱাৰিবা, নামা বা মাকহঁতে কৈছে তাক য'তে আনো তাতে সি নকৰে কাম, নানাম না, আৰে তাৰ ভিতৰত কি ষ্টৰি ক্ৰিয়েট হৈছে পানীখিনিক লৈ সেইটো আমি গম পাইছো নে নাই? তো তাৰ নেৰেশ্যনটো মই চেঞ্জ কৰিবৰ কাৰণে মই কি ষ্টৰি এতিয়া বনাম, তো মই এতিয়া ষ্টৰি টেলিংটো সেইটো ক্ষেত্ৰত ব্যৱহাৰ কৰি আছো যে নেৰেশ্যন চেঞ্জ কৰি দিয়াৰ লগে লগে ষ্টৰিটোৰ এণ্ডিং চেঞ্জ হ'ব পাৰে। বা এই পখিলা ছাৰে কোৱা পখিলাৰ উদাহৰণটোতে যদি আচ্ছা মাই চিপছ কিয় বেয়া খাবলৈ, যদি কাউণ্টাৰ কুৱেশ্যন আৰম্ভ কৰো, মাই কিয় চিপছটো আনিলে বেয়া পায় বাৰু, আচ্ছা তোমাক টেষ্টি খানা তেনেহলে কোনে চিপছৰ সলনি মাইকি খাবলৈ দিয়ে? তো যদি আমি তাক তাৰ ষ্টৰিটোক এণ্টাৰটেইন নকৰি, কাৰণ বাচ্চাই যেতিয়া কিবা এটা ষ্টৰি ক্ৰিয়েট কৰে এনেকুৱা ভাই যে কি কৰিলে ন এনেকে বুলি আমি বিৰাট এণ্টাৰটেইন হৈ যাওঁ আৰু হাঁহি দিলো কিবা কৰিলো, কিন্তু আমি নাজানো যে তাৰ ওপৰত এতিয়া স্ক্ৰিপ্টখন তাৰ ডেভেলপ হৈ গৈ থাকিব। এই প্ৰথম স্ক্ৰিপ্টখনৰ পৰা স্ক্ৰিপ্টখন ডেভেলপ হৈ গৈ থাকিব। আমি যিটো চবেই জানো যেতিয়ালৈকে আমাৰ ইয়াত ষ্টৰি নাথাকে, যেতিয়া আমি চবে আঁঠু কাঢ়ি আছিলো, তেতিয়া কৰবাত ধৰি আমি থিয় হবলৈ লৈছো, থুপুচকে পৰিছো, সেই অকমানি চফ্ট স্কিনখন যেতিয়া থুপুচকে পৰে ন, তাৰ পিছততো কিমান দুখ পাই চাগে, তাৰ পাছত জানো আমি থিয় নোহোৱাকে নাথাকো, তাৰ পাছতো আমি থিয় হওঁ, দুটা ষ্টেপ আৰু দিওঁ আৰু থুপুচকে পৰো, দুখ নাপাও নেকি? পাওঁ, ৰৈ নাযাওঁ কিয়? কাৰণ ইয়াত স্ক্ৰিপ্ট নাই, ইয়াত ষ্টৰি নাই। তাৰ পাছত আমাৰ এতিয়া কিন্তু কিবা এটা ষ্টেপ আমি নতুন ষ্টেপ লৈছো, নতুন যিকোনো ষ্টেপ বেয়া মানে এক্টিং যিহৰ ক্ষেত্ৰত নতুন এটা জীৱনৰ ষ্টেপ লৈছো, লোৱাৰ লগে লগে কিবা হয় এতিয়া সাকচেছ বা হনে ন ফেইল, কাৰণ ষ্টৰি ইয়াত আছে অলৰেডি আৰু তাৰ লগত এছ'চিয়েশ্যন আছে। আচ্ছা মই ভিজুৱেল আৰ্টত ফ্ৰিলেন্স কৰি খাব পাৰিম নে? নাই অমুকক দেখিছো বুঢ়া কালত বিৰাট কষ্ট হৈছে, বেমাৰৰ সময়ত ট্ৰিটমেণ্ট কৰিবলৈ পইচা নাই দে ভাই ক'ৰবাত এটা চাকৰি পালে ভাল আৰু। তো ষ্টৰিটো আহিলে এতিয়া নেৰেশ্যন চেঞ্জ কৰি দিয়াৰ এতিয়া নেৰেশ্যন কি হ'ব? আচ্ছা তেখেতৰ লাইফটো তেখেতৰ আছিলে, মই যদি সঁচাকে ভিজুৱেল আৰ্টত ফ্ৰিলান্স কৰিব বিচাৰিছো, তেনেহলে মই ফ্ৰিলান্সিঙৰ কাৰণে কি ষ্ট্ৰাকচাৰ বনাম যাতে মই সাৰ্ভাইভ কৰিব পাৰো। তো নেৰেশ্যন চেঞ্জ কৰি দিয়াৰ লগে লগে ষ্টৰিটো চেঞ্জ হৈ গ'ল নে? তো সেই তেতিয়া কাৰণ আমি ষ্টেপটো দিওঁতে বাৰে বাৰে পৰিছো, তাৰ পিছতো আমি আটাইয়ে খোজকাঢ়িছো, কিন্তু কিয়? কাৰণ আমাৰ ইয়াত ষ্টৰি নাছিলে। সেইকাৰণে ষ্টৰি খুব ইম্পৰ্টেণ্ট, আৰু ষ্টৰিটো কেনেকে নেৰেট কৰিম সেইটোৰ ওপৰত মানুহটোৰ পাৰ্চনেলিটিটো গম পোৱা যায়। 50জন ষ্টুডেণ্ট যেতিয়া বেলেগ বেলেগ থাকিব, এটা ষ্টৰিয়ে 50জনৰ ষ্টুডেণ্ট, এটা ঘটনা যেতিয়া ঘটিব 50জনৰ নেৰেশ্যন বেলেগ বেলেগ হ'ব। প্লাছ যিকোনো এটা ষ্টৰি মানে ক্লাছৰুমৰ মোৰ এই মুহূৰ্তত উদাহৰণ মনত পৰা নাই, যে যিকোনো এটা চিলেবাছক লৈ যদি আমি ষ্টৰি ক'বলৈ আৰম্ভ কৰো, যেনে উদাহৰণস্বৰূপে যেনে মই কৈছো যে মই যেতিয়া ফ্লাইটত এনেকে গৈ আছিলো, বহুত দূৰত, বহুত মেঘ একদম এনেকে গোট খাই আছে, মোৰ মন গৈছে মই মেঘৰ ওচৰলৈ যাম, কিন্তু যেতিয়া ফ্লাইটখন মেঘৰ ভিতৰেদি গৈছে একো ভাল নালাগিলে, চব একো নেদেখাই হৈ থাকিলো। সেই মেঘখিনি কিছু সময়ৰ পিছত দেখিলো যে অলপ তাৰপিছত সেই মেঘখিনিয়ে পানী হ'ল, মানে নাজানো আৰু কিবা এটা ষ্টৰি যদি তাৰ পৰা ক্ৰিয়েট হয়, তেনেহলে প্ৰত্যেককে বেলেগ বেলেগ, কোনোবাক মেঘখিনি এট্ৰাক্ট কৰিব, কোনোবাক পানীখিনি এট্ৰাক্ট কৰিব, আৰু তেতিয়া মেঘ আৰু পানীৰ কানেকশ্যনটো যে এনাৰ্জিটো যে আচলতে শেষ হৈ নাযায়, মানে মেঘ হোৱাৰ পৰা এনাৰ্জিটো পানীলে ঘূৰি আহিলে, আকৌ পানীৰ পৰা এনাৰ্জি গৈ মেঘ হ'ব, আকৌ একেটা এনাৰ্জি চাৰ্কেল হৈ থাকিলে, মে বি তেনেকুৱা এটা ষ্টৰিয়ে আমি একো এনাৰ্জি শেষ হৈ নাযায়, এনাৰ্জিৰ জন্মও নাই মৃত্যুও নাই, এনাৰ্জি ৰূপ সলনি কৰি থাকে, এনেকুৱা ধৰণৰ ষ্টৰি মে বি হ'ব পাৰে। আৰু সেই ষ্টৰি যেতিয়া মনত পৰিব ন, এনাৰ্জি ধ্বংসও নহয়, এনাৰ্জি মৃত্যুও নহয়, এই ষ্টৰিটো যে শুনিছিলো। তো অকল পাৰ্চনেলিটি বুলিয়ে নহয়, কিতাপৰ বিষয়বস্তুটো যেনেকে আছে তাৰ লগত মোৰ চাৰাউণ্ডিঙত কি ষ্টৰি আছে য'ত এড কৰি দিব পাৰো। এতিয়া ফিজিক্সৰ লেচন এটাত মই এনাৰ্জিৰ মৃত্যুও নাই জন্মও নাই বুলি বুজাই থৈ আহিলো, কিন্তু কিমানখিনি তাৰ থিয়ৰিটিকেলি মনত থাকিল, কিন্তু ভিজুৱেলাইজ যদি কৰি থৈ আহিলো এনাৰ্জিৰ এটা চাৰ্কেলৰ, তেনেহলে হয়তো তাৰ পৰীক্ষা হলতো কিবা এটা হয়তো 2 লাইন সি নিজৰ মনৰ পৰা লিখি আহিব, কাৰণ প্ৰত্যেকৰে এটেনশ্যন এটা আহিব ষ্টৰি টেলিং হোৱাৰ লগে লগে। তো ছাৰে কোৱাৰ নিচিনাকে মোবাইলটোক লৈও বা যিকোনো বস্তুক লৈ কি ষ্টৰি কৰি পেলাই আমি নেৰেশ্যনটো চেঞ্জ কৰিব পাৰো। ৰিয়েলি ষ্টৰি টেলিঙৰ যিটো ট্ৰেডিশ্যনেল ৱে এইটোতো আছেই, তাৰ বাহিৰেও মই ষ্টৰিক এবাৰ ৰিডিফাইন কৰিব খুজিছো আমাৰ মগজুৰ স্ক্ৰিপ্টখনক লৈ পেলাই, মগজুৰ ষ্টৰিটোক লৈ পেলাই, আৰু এজন চেল্ফৰ আচলতে আমিনো কি, মইনো মানুহজন কি, ইটছ
ইটছ অল এবাউট আৱাৰ মেমৰি না। মোৰ মানুহজনৰ মোৰ ভিতৰত যিখিনি মেমৰি আছে সৰুৰ পৰা যি ষ্টৰি বিল্ড কৰিলো মই চাৰাউণ্ডিঙৰ পৰিৱেশ দেখি মোৰ এডুকেশ্যনেৰে, সেইটোৱেতো মই ন ফাইনেলি। তো সেই ষ্টৰিটোক যদি মই বুজিবলৈ আৰু ইয়াৰ ভিতৰৰ ষ্টৰিবোৰক বুজিবলৈ আৰম্ভ কৰাৰে প্ৰচেছটো আচলতে মোৰ ষ্টৰি টেলিঙৰ প্ৰচেছ, এইটো প্ৰচেছ এতিয়া যিটো মই কৰি আছো। আৰু বাকী ট্ৰেডিশ্যনেলি ষ্টৰি টেলিংটোতো আমি চবে জানোৱে, আৰু এইটো কিমান এফেক্টিভ সেইটো আমি জানোৱে। তো মই সময় থুলমূলকে ক'বলৈ চেষ্টা কৰিছো। বহুত সুন্দৰভাৱে আপুনি ক'লে, বহুত ভাল লাগিলে, আমি বহুত কথা জানিব পাৰিলোঁ। আমি জাষ্ট এতিয়া অকণমান আৰু কেইটামান সৰু সৰু কুৱেশ্যন আছে, মই পৰৱৰ্তী পৰ্যায়লৈ যাই কিমান সোনকালে শেষ কৰিব পাৰে চাব বিচাৰোঁ। এতিয়া মই গোটেইখিনি যিখিনি বুজি পাই, আমি গোটেইখিনি কথা পাই আমি এটা গম পালোঁ যে আৰ্ট এডুকেশ্যনটো এটা কিমান ভাষ্ট বস্তু। আৰ্ট এডুকেশ্যন নট অনলি পাৰফৰ্মিং আৰ্ট, ইটছ এ টোটেল আৰ্ট, য'ত তাতে লিটাৰেলো থাকে। আৰু সেইটো আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে আমাৰ এই আপাৰ প্ৰাইমাৰীলৈ আমাৰ এখন ধুনীয়াকৈ চিলেবাছো আছে, আমাৰতো শিকিব লগা জৰুৰী তাৰমানে। এতিয়া প্ৰশ্নটো হ'ল আমি কি শিকি আছো আৰু আমি শিকিব আমি কেনেকে যাম, কেনেকে আমাৰ প্ৰচেছ। আমাৰ বাৰু আহি আছে যিখন বহুত ধুনীয়া ধুনীয়া ভাল খবৰ আছে বাৰু, এইটো ক্ষেত্ৰত আমি ভালকে পঢ়িব পৰা নাই, যেনে ভকেবুলাৰী এডুকেশ্যনটো ইনক্লুড হৈছে প্ৰাইমাৰী লেভেলত। তাৰপিছত আমাৰ যিটো মানে আপাৰ প্ৰাইমাৰী বা সেকেণ্ডাৰী লেভেলত, তাতে আমাৰ আৰ্ট এজ এ ছাবজেক্ট হিচাপে ইন্ট্ৰডিউচ কৰিব বুলি কৈছে। এইবিলাক বহুত পজিটিভ কথা। এতিয়া কথাটো হৈছে সেইটো আমাৰ হোৱালৈকে বহুত দেৰি আছে বা কিমান আছে নাজানো, কিন্তু বৰ্তমান আমাৰ যিটো চলি আছে চিষ্টেমত, বৰ্তমান যিটো আজি মিউজিক বুলি কওঁতে মই অকণমান নয়নমণিক সুধিব বিচাৰিম এইটো, যে যিটো মিউজিক বুলি কওঁতে পাৰফৰ্মিং আৰ্টত যিখন আজি গভৰ্ণমেণ্টত বাহিৰে যিখিনি বস্তু চলি আছে, এইখিনি হৈছে কি হৈছে এজন মিউজিচিয়ান বা এজন ডেন্সাৰ হ'বৰ কাৰণে যিটো স্কুল আছে, অকল মানে মিউজিক স্কুল সেইখন হয়, কিন্তু তাত আৰ্ট এডুকেশ্যন বুলি মষ্ট প্ৰবাবলি এনেকুৱা বস্তু আমাৰ পাঠ্যক্ৰম বা বস্তুটো নাই। এতিয়া কথাটো হ'ল কি, আমি সেই যিটো আপোনালোকৰ আমাৰ যিটো মানে মিউজিক বা ডেন্সৰ আছে, যিটো আমাৰ পৰম্পৰাগতভাৱে চলি আছে বা যিটো মানে এজন মিউজিক এজ এ ছাবজেক্ট হিচাপে যিটো কৰি আছে, সেইটোৰ তুলনাত আমি কি আৰু চেঞ্জ কৰিব পাৰো নেকি, বা কিবা এনেকুৱা আমাৰ যিটো যেনেকুৱা এইটো আৰ্ট এজ এ অভাৰঅল এডুকেশ্যন কৰাৰ কাৰণে আমি কিবা তাক আপুনি কিবা ক'ব নেকি তাৰ ওপৰত? আপোনাৰ মানে মতামত এটা বিচাৰিছো এই ক্ষেত্ৰত। হয়, যিটো আৰ্ট এডুকেশ্যনৰ যে পদ্ধতিগতমূলক শিক্ষাৰ যিটো আমাৰ ছেটাৰডে ছানডে ক্লাছবিলাকক ধৰি যিসকল ল'ৰা ছোৱালীৰ ইচ্ছা নৃত্যতে হওক বা আৰ্টতে হওক, তেওঁলোকে প্ৰাইভেটলি যিবোৰ স্কুলত গৈ থাকে নিজৰ ডেভেলপমেণ্টৰ, দেউতাক মাকে শৰীৰৰ ডেভেলপমেণ্টে বিকাশৰ বাবে বা যিটো ব্ৰেইন ডেভেলপমেণ্ট, সেইটো ইণ্টাৰ ৰিলেটেড হৈ থাকে। তেওঁলোকৰ যিবোৰ মাংসপেশীয় যিবোৰ গ্ৰথ, সেইবোৰ আৰ্টৰ দ্বাৰা হয়। আমি ইতিমধ্যে আমি সকলোৰে পৰা গম পাইছোঁ যে হলিষ্টিক ডেভেলপমেণ্টে আৰ্ট এডুকেশ্যনৰ যিটো গুৰুত্ব লাভ কৰে। সেইকাৰণে ছেটাৰডে ছানডে যিখিনি আমাৰ ক্লাছ হৈ থাকে, তেনেকে নৃত্যত যেতিয়া আমি এজন শিক্ষকে আমি যেতিয়া এজন ছাত্ৰক শিকাওঁ বা আমি শিকিবলৈ যাওঁ, তেতিয়া যিটো আমাৰ স্পিৰিচুৱেল ডেভেলপমেণ্ট, যিটো আমাৰ মানসিক চিন্তা বা ধৰ্মীয় যিটো চিন্তা, সেইটো অট'মেটিকেলি আহি থাকে। আমাৰ এতিয়া সত্ৰীয়া যেতিয়া শিকিবলৈ যাওঁ, ল'ৰা ছোৱালীয়ে নৃত্য এটি শিকাৰ আগতে গুৰুজনক তামোল পাণ এটা দি অৰিহণা দি তেওঁ নৃত্য শিকাৰ আৰম্ভ কৰে। সেইটো যে এটা আধ্যাত্মিকতা আৰু নিজে এটা গুৰুৰ লগত যিটো ৰিলেশ্যন, যে ইজনে সিজনৰ টু ৱে লাৰ্ণিং, যিটো তেওঁ গুৰু শিষ্য পৰম্পৰাৰ সেইখিনি হৈ আহি আছে। যেতিয়া আমি এজন শিক্ষকে শিকায়, তেনেকে গ্ৰথখিনি অট'মেটিকেলি আহি গৈ থাকে। কিন্তু যেতিয়া ক্লাছ 9 বা 10 পাই যায়, তেতিয়া মানে ল'ৰা ছোৱালীবিলাকে মেট্ৰিক দিবলৈ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক, তেতিয়া স্কুলৰ সেইটো ক্লাছটো চাম আপ কৰি আকৌ পিছত কণ্টিনিউ কৰিবলৈ লয়। তেতিয়া সেয়াত অলপ বাধা আহি যায়। পিছত ডাঙৰ হোৱালৈকে মানে মই আকৌ কণ্টিনিউ বহুত ক্ষেত্ৰত দেখা পাওঁ যে আমি কণ্টিনিউ কৰা নেদেখোঁ। তেওঁলোকৰ ইচ্ছা থকাৰ স্বত্বেও মানে তেওঁলোকে কণ্টিনিউ কৰিব নোৱাৰে। সেই এডুকেশ্যনৰ যিটো বাৰ্ডেন তেওঁলোকৰ আগত আহি যায়,
সেইকাৰণে খুব ষ্টুডেণ্ট কিছুমানৰ ইচ্ছা থকাৰ স্বত্তেও মানে তেওঁলোকে সেইখিনি কণ্টিনিউ কৰিব নোৱাৰা আমি দেখা পাওঁ। কিন্তু এতিয়া যিখন আমাৰ শিক্ষা নীতি আহিছে, এতিয়া সেই স্কোপটো সেই ল'ৰা ছোৱালীখিনিয়ে যে উঠি অহা নতুন চামৰ কাৰণে কিন্তু বহুত সহজ কৰি দিছে। এতিয়া আমি যিখন নীতি শিক্ষানীতিত পাওঁ 5+3+3+4, সেইখনত যিটো এজ আ হাৰ্ড ছাবজেক্ট বা সকলো ছাবজেক্টে আমি ইজি ফৰ্মতে লৈ যাওঁ, বা ফিজিক্সৰ ষ্টুডেণ্ট এজনে মিউজিকো ল'ব পাৰে। সেই এটা ইণ্টাৰডিচিপ্লিনেৰী মেথড হৈ যায়। সেইকাৰণে ইচ্ছা থাকিলেও ল'ৰা ছোৱালীবিলাকে নিজৰ এইটো কণ্টিনিউ কৰিব বুলি মই ভাবোঁ। আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু যিখিনি আমাৰ নিযুক্তিৰ কথা যেতিয়া ওলাইছে, বহুত ল'ৰা ছোৱালী আমি ইউনিভাৰ্চিটিত আমাৰ অসমতে যিটো কলাৰ বিভাগ বা কলেজ আছে আৰু পৰিৱেশ কলাৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আছে, তাত আমি বহুত ল'ৰা ছোৱালী এতিয়ালৈকে ওলাই গৈ আছে। যদি এইটো শিক্ষানীতিত অন্তৰ্ভুক্ত হৈছে, আমাৰ এই ল'ৰা ছোৱালীখিনি যিখিনি ছাত্ৰ ছাত্ৰী ওলাই গৈছে, তেওঁলোকে সুন্দৰভাৱে সংস্থাপন পাব বুলি মই আশা ৰাখিছোঁ বুলি। তালুকদাৰ হয় ছাৰ। হয়, থেংক ইউ, বহুত ধুনীয়া কথা ক'লে। মই আকৌ জাষ্ট ফটাফট দুটা প্ৰশ্ন মই শেষ কৰি লওঁ গৈ পেলাই। এতিয়া কথাটো হ'লে এইটো পাৰফৰ্মিং, ঠিক তেনেদৰে আমাৰ অকণমান ভিজুৱেলৰো আমাৰ অকণমান দশা একেই বস্তুটো। তাৰমানে কি হৈছে কি, আমাৰ যিটো শিক্ষা পদ্ধতি হৈছে, গভৰ্ণমেণ্ট হওক বা বেচৰকাৰী হওক, শিক্ষা পদ্ধতি যাওঁতে তাক আমি কিছুমান মানে যিটো টিচাৰ আছে, আমি আৰ্ট স্কুলৰে কথা ক'লো, তাতে কি হৈছে আপোনাৰ টিচাৰজনে ধুনীয়াকে বৰ্ডত আঁকি দিব আৰু তাক কপি কৰাব। সেই যিটো পেৰট মেথডত আমাৰ চলি আছে যিটো বস্তুবিলাক আমাৰ, তো এই ধৰণৰ এডুকেশ্যনটোৱে আমাৰ মানে আচলতে যদিও ফাইন আৰ্টছ এডুকেশ্যন বুলি ক'ম মই এইটো যিটো আৰ্ট স্কুলবিলাক হৈ আছে, টোটেল আৰ্ট এডুকেশ্যন নহয়। কাৰণ পাৰফৰ্মিং আৰু ভিজুৱেল একেলগে আমাৰ এডুকেশ্যন দিব পৰা চিষ্টেমটো এতিয়ালৈ গঢ়ি হ'ব বহুত দেৰি আছে তাৰমানে, বা নহ'বই চাগে। কিন্তু সেনেকুৱা এটা চিষ্টেম যদি হয়, কমপ্লিট পাৰফেক্ট হ'ব। আদাৰৱাইজ যিটো ফাইন আৰ্টছ স্কুলত চিষ্টেমত চলিছে, সেই স্কুলবিলাক এজন মানুহ আৰ্টিষ্ট হ'লে, অকল স্কিল থাকিলে সেইজন মানুহ আৰ্ট এডুকেটৰ নহ'বও পাৰে, বা আৰ্ট টিচাৰ। তাৰমানে আৰ্ট টিচিং কৰিব লাগিব, যিকোনো এটা বিষয়বস্তু টিচিং কৰিব লাগিলে তেখেতক পাৰ্টিকুলাৰ ট্ৰেইনিঙৰ প্ৰয়োজন, পাৰ্টিকুলাৰ তেখেতৰ নলেজৰ প্ৰয়োজন। শিশু কলা অবিহনে, শিশুৰ মনস্তাত্ত্বিক দিশটোৰ অধ্যয়নৰ অবিহনে আপুনি এটা শিক্ষা দিলে তাক এটা বিৰূপ প্ৰভাৱে পৰিব পাৰে। তাৰমানে যিটো আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাত আমাৰ চলি আছে অসমত, আমি কাকো পইণ্ট আউট নকৰোঁ বা কোনো নহয়, কিন্তু এই চিষ্টেমটো যদি আমি অকণমান চেঞ্জ কৰিব পাৰোঁ, আমি গভৰ্ণমেণ্টক আশা নকৰি অকণমান প্ৰাইভেট ছেক্টৰতো যদি আমি অকণমান এই চিলেবাছখনকে অকণমান ফ'ল' কৰোঁ, বা এই চিষ্টেমটো, বা যিবিলাক আজি চেল্ফতে হওক বা একাডেমিক আৰ্টিষ্টে হওক, যিবিলাকে টিচিং প্ৰচেছত সোমাই আছে, তেখেতসকলে যদি অকণমান এই বস্তুটো চাই, এই বিষয়ত মই অকণমান জানিব বিচাৰিম অজয় ভট্টাচাৰ্যৰ পৰা, আৰু কৰি পৰা আমি আৰু এটা লাষ্ট মুনীন ভট্টাচাৰ্যৰ পৰা কৈ পেলাই আমি বিদায় মাগিম। ভট্টাচাৰ্যজী, তুমি কি ক'ব বিচাৰা যে আমাৰ যিটো প্ৰাইভেট ছেক্টৰৰ এডুকেশ্যন চিষ্টেমতো আমি এই চিলেবাছখন এপ্লিকেবল কৰিব পাৰোঁ নেকি, আৰু টিচাৰক মানে এই ক্ষেত্ৰত মানে ট্ৰেইনিঙৰ ক্ষেত্ৰত কিমান প্ৰয়োজন আছে বুলি আপুনি ক'ব বিচাৰে? অজয়, হেল্ল', শুনিছানে? শুনিছেনে? শুনিছো। আচ্ছা, এইখিনি মই কেইটামান মানে পদ্ধতি, য'ত মানে যিহেতু সেই পদ্ধতিবিলাকক মানে থাইলেণ্ডত মানে খুব ধুনীয়াকে ইউজ কৰাৰ ক্ষেত্ৰত মানে কেনেকে ধৰণৰ পদ্ধতিবিলাক, যেনেকে ফাইন আৰ্টৰ ক্ষেত্ৰত মানে তাত কি কৰে, যেনেকে এই মাটি আৰু সাজ বুলি কয়। সাজ মানে এই যে ধানৰ যে ওলাই যায় যে ধানৰ ওপৰৰ বাকলিটো যে, সেইটো সাজ বুলি কয়। সাজ আৰু মাটি মানে মিলাই মেলি ইট বনাই, মানে সৰু কণমানি ল'ৰা ছোৱালী বিলাকক বনাবলৈ দিয়ে। বনাই দি মেলি সিহঁত কি কৰে, সেই বস্তুটোক লৈ কিনি ঘৰ বনায়, কিবা বনায়, তেনেকে বনায়। গতিকে সেই বস্তুটো মানে অৰিয়েণ্টেডলি প্ৰেক্টিকেলি ইন ফিল্ড মানে ফাইন আৰ্টক মানে ব্যৱহাৰ কৰিছে। যেনেকে আৰু বিষয়বস্তুবিলাক কেনেকে স্কুলৰ পৰা ষ্টুডেণ্ট বিলাকক লৈ যায় পথাৰতে লৈ মেলি তাত গৈ কিনি ধান ববৰ কাৰণে দিয়ে, মানে যাতে মানে সেই চেঞ্জটো ক্ৰিয়েট হয় যে মানে ধানটো আহে ক'ৰ পৰা।
তো সেই কণমানি ল'ৰা ছোৱালীবিলাক যেতিয়া সেই চেঞ্চবিলাক ধৰিবলৈ লয় তেতিয়া তাতে মানে পাৰফেক্টলি এটা এডুকেশ্যন যোনটো মানে পাৰ্চু কৰা হৈ আছে সেই বস্তুটো মানে গ্ৰহণ কৰিছে। আৰু প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত আৰু গভৰ্ণমেণ্ট স্কুলৰ ক্ষেত্ৰত কথা পাতিব গ'লে প্ৰাইভেটটো যিমান যি নহওক অলপ মানে কিবা কিবি এক্সট্ৰা এফৰ্টছ বিলাক তাতে দিয়ে, কিন্তু আমাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম বিলাক হয়। তাত আমি তেনেকে ধৰণৰ ইমপ্লিমেণ্ট বিলাক কৰিব এতিয়ালৈকে নোৱাৰিছো। আৰু যিহেতু মানে টিচাৰৰ এটা চৰ্চৰ তাত মানে খুব লেক অফ টিচাৰ ফাইন আৰ্টছৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট স্কুলতে, সেইকাৰণে সেই বস্তুটো হয়তো প্ৰেক্টিকেলি ফিল্ডত মানে ইমপ্লিমেণ্ট কৰিব পৰা নাই। কিন্তু মোৰ মতে মানে ট্ৰেইনিংটো হোৱাটো খুব দৰকাৰ, ট্ৰেইনিং পাব লাগে, কাৰণ ট্ৰেইনিংটো পালেহে মানে হলিষ্টিক ৱেত মানে বস্তুটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত চিলড্ৰেনৰ ওপৰতে বস্তুটো ইমপ্লিমেণ্ট হ'ব। হৰিদা হৰিদা হৰেদা তালুকদাৰ ছাৰ আপোনাৰ চাউণ্ডটো পোৱা নাই। সৰি মই মিউট কৰিছিলো। বহুত সুন্দৰভাৱে অজয় ক'লে, ধন্যবাদ। মই আকৌ এটা প্ৰশ্ন সুধি মই মহিন ভট্ট ছাৰলৈকে যাম আকৌ, তেতিয়া লাষ্টত কনক্লুড কৰিব আমাৰ বিষয়বস্তুটো। এতিয়া মই জাষ্ট দীপান্বিতা, যিহেতু ভিজুৱেল আৰ্টৰ লগত জড়িত আৰু এই বিষয়টোৰ লগত জড়িত, মই জাষ্ট সুধিব বিচাৰিম, বাট নিজে বহু বছৰ ধৰি নিজে শিক্ষকতাৰ লগত জড়িত, নিজৰ এখন আৰ্ট স্কুলো আছে, তাত শিক্ষাদান কৰা, আৰু আগতে বিভিন্ন স্কুলত KVS-ত বা বিভিন্ন স্কুলত আমি শিক্ষকতা কৰি আহিছো। তো সেই দৃষ্টিভংগী মই ক'ব বিচাৰিম যে আৰ্ট বিষয়টো যদি আমি পঢ়াব যাওঁ, তেতিয়া আমি আমাৰ যেতিয়া আমি আনুষ্ঠানিক শিক্ষা লৈ আহিছো কলেজ ইউনিভাৰ্চিটি, সেইখিনি এনাফনে আমি এটা কলা শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত আৰু যদি নহয় তেতিয়া আমি কেনেধৰণৰ আমি মানে তাৰ ওপৰত মানে ট্ৰেইন আপ হ'ব লাগিব বুলি হয়, হৰে কৃষ্ণ দা, মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কিছুমান কথা ক'ব বিচাৰিছো। মই KVS-ত কৰি আহিছো, কেন্দ্ৰীয় বিদ্যালয় সংগঠনতো মই স্কুলত কৰি আহিছো। তাত থাকোতে মই তেওঁলোকৰ যিটো NCERT-ৰ কাৰিকুলাম, NCERT কাৰিকুলাম মতে মই তাত শিক্ষকসকলক ইণ্ডাকশ্যন কোৰ্চ কিছুমান দিয়া হয় বিশেষকে, আৰু ইণ্ডাকশ্যন কোৰ্চটোত শ্বৰ্ট টাইম হলেও কিছু আৰ্ট এডুকেশ্যনৰ ক্ষেত্ৰতো আৰ্ট টিচাৰ সকলকো ইণ্ডাকশ্যন কোৰ্চৰ লগত অন্তৰ্ভুক্ত কৰোৱা হয়। তাৰ ফলত মই ভাবো আমাৰ ষ্টেট লেভেলৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ ইণ্ডাকশ্যন কোৰ্চ, টিচাৰ ট্ৰেইনিং কোৰ্চৰ যথেষ্ট গুৰুত্বতা আছে। কাৰণ কিয়, যেতিয়া আমি ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰি পেলাই পাছ আউট হওঁ, ডিগ্ৰী লেভেলটো কেনেকুৱা হয়, বোলে BFA কৰিছো, BMUS কৰিছো, কিন্তু তেনে ক্ষেত্ৰত আমাৰ কি হয়, আমি নিজৰ স্কিলটো ডেভেলপ কৰিছো, প্ৰেক্টিচ কৰিছো, নিজৰ স্কিল এৱেৰ কৰিছো, সেল্ফ অবজাৰভেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিছো। কিন্তু আফটাৰ ডেট যেতিয়া আমি একোখন কৰ্মক্ষেত্ৰত অন্তৰ্ভুক্ত হ'ম, নিজৰ চাকৰি সূত্ৰে বা স্কুল এখনত আমি নিযুক্তি লাভৰ কাৰণে যাম, তেতিয়া কিন্তু আমাক অভাৰঅল স্কুল কাৰিকুলামটোৰ লগত নলেজখিনিৰ যথেষ্ট গুৰুত্ব থাকিব। কাৰণ কিয়, আমি তাত অকল নিজৰ ছাবজেক্টটোৰ ওপৰত গুৰুত্ব নিদিওঁ, অভাৰঅল স্কুল কাৰিকুলাম, স্কুল বেছ এক্টিভিটি, ষ্টুডেণ্ট কেছ ষ্টাডিজ, এভৰিথিং আমি চাবলগীয়া হয়, কাৰণ ষ্টুডেণ্টৰ সৰ্বাংগীন বিকাশৰ কাৰণে, হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে। আৰু তেনে ক্ষেত্ৰত যদি পাছ আউট হোৱাৰ পিছত, ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰি উঠাৰ পিছত যদি একোটা কোৰ্চ, ইণ্ডাকশ্যন কোৰ্চ হওক, এডুকেশ্যনেল ট্ৰেইনিং কিছুমান যদি প্ৰভাইড কৰা হয়, শ্বৰ্ট টাইম হওক, সেইখিনি প্ৰভাইড কৰাৰ ফলত তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত কিছু ক্ষেত্ৰত তেওঁলোকে জানিব যে কি ধৰণে এডুকেশ্যনৰ লগত জড়িত হ'ব পৰা যায়, নিজৰ বিষয়টোক কেনেকে অন্তৰ্ভুক্ত কৰিব পৰা যায়। গতিকে মই যথেষ্ট গুৰুত্ব আছে বুলি ভাবো। আৰু এই ক্ষেত্ৰত আমাৰ SCERT আৰু আমাৰ NCERT-ৰ কাৰিকুলামৰ যিখিনি ৰিচোৰ্চফুল আমাৰ কাৰিকুলাম আগবঢ়াইছে, তাত গুৰুত্ব দিছে বুলি মই ভাবো। কিন্তু তাৰ বাহিৰেও যিখিনি আমাৰ পাছ আউট ষ্টুডেণ্ট আছে, ভিজুৱেল আৰ্টৰ পাছ আউট ষ্টুডেণ্ট আছে,
আদাৰ পাৰফৰ্মিং আৰ্টৰ ষ্টুডেণ্ট আছে, তেওঁলোককো এটা শ্বৰ্ট টাইম হ'লেও এটা কোৰ্চৰ দৰকাৰ হয় এডুকেশ্যন, কাৰণ আৰ্ট এডুকেশ্যন ইজ এ ডিফাৰেণ্ট থিং আৰু প্ৰেক্টিকেল নলেজ ইজ ডিফাৰেণ্ট। গতিকে মোৰ ক্ষেত্ৰত গুৰুত্ব আছে বুলি মই ভাবোঁ। এতিয়া বাকীখিনি ছাৰেও ক'ব পাৰিব, মুনীন্দ্ৰ নাৰায়ণ ছাৰে। সামৰণি মাৰিব যাব ওলাইছো। আমি এইখিনি কথা গম পালো যে আমাৰ শিক্ষা ব্যৱস্থা যিখন সুন্দৰভাৱে যিখন যে আমাৰ সেইখিনি গভৰ্ণমেণ্টৰ ওপৰঞ্চি আমাৰ নন গভৰ্ণমেণ্টৰ ৱেটো আমাৰ গোটেইখিনি ফুলফিল কৰিব পৰা নাই বস্তুখিনি। আৰু আমাৰ যিহেতু এটা নতুন শিক্ষা নীতিও আহি আছে, আৰু যিহেতু আমাৰ এটা বেচৰকাৰীভাৱেও বা মানে অনানুষ্ঠানিকভাৱেও আমাৰ বহুত শিক্ষা ব্যৱস্থা চলি আছে, মিউজিক হওক বা আৰ্ট স্কুল। মই ভাবোঁ সকলো স্কুল বা এই চিষ্টেমবিলাকে এইটো অকণমান অধ্যয়ন কৰিব লাগে, চিলেবাছখনৰ ওপৰত গুৰুত্ব দিব লাগে, শিশুসকলে কি শিকিছে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। আমি আচলতে ফাইন আৰ্টছ স্কুল হয় বা মিউজিক স্কুল বা স্কিলফুল থাকে, সিহঁতৰ কাৰণে শিক্ষা নহয়। আৰ্ট শিক্ষাটো আমি সৰ্বাংগীন হ'ব লাগে, সকলোৱে বেছিকটো জানিব লাগে। তেতিয়া আমি গম পাম যে এখন ছবি চাব মানুহ জানিব, এটা গান বুজিব জানিব, ক্লাছিকেল আৰু ডেন্সৰ বিষয়ে জানিব। নহ'লে আমাৰ বস্তুটো নহয়। আমাৰ উদ্দেশ্য আছিল আমাৰ সেইটো এটা ষ্টেটমেণ্ট ওলোৱা যে আমি কেনেকে তাৰমানে আমি সেইটো বস্তুলৈ যাব লাগে, আমি যাব পাৰোঁ। বা এনেকুৱা অসমত মডেল স্কুল হওক য'ত মানে ভিজুৱেল আৰু পাৰফৰ্মিং বোথ হওক, এই আৰ্ট এডুকেশ্যনৰ চিলেবাছখনক ধুনীয়াকৈ ইমপ্লিমেণ্ট কৰক, মানে এইটোলৈকে আমি আশা কৰোঁ। আৰু এই শেষ মুহূৰ্তত মই মুনীন ছাৰৰ বিষয়ে অকণমান তেখেতৰ সামৰণি, তেখেতৰ অকণমান লাষ্ট শেষ পৰ্যায়ত তেখেতৰ অকণমান কথা শুনি মই অনুষ্ঠানটো সামৰণি মাৰিব যাম। ছাৰ আপুনি অকণমান কৈ তোমালোকৰ পৰা মই শিকিলো আৰু আটাইতকৈ ভাল লাগিল যে বিদ্যায়তনিক এনে এটা জটিল বিষয় শুনিছানে? শুনিছা? যে বিদ্যায়তনিক দিশৰ এনেকুৱা এটা জটিল বিষয় লৈ পেলাই এটা নতুন প্ৰজন্ম যে আলোচনাৰ কাৰণে আগবাঢ়ি আহিছে, তাৰ কাৰণে মোৰ যথেষ্ট ধন্যবাদ। কাৰণ টিচাৰ্ছ ট্ৰেইনিঙৰ লগত 3টা দশক 30টা বছৰ মই আছো, মোৰ এটা চেণ্টিমেণ্ট আছে। আৰু প্ৰতিখন কাৰিকুলাম এয়া নেশ্যনেল, ষ্টেট, লোকেল এয়া ডেভেলপমেণ্টত মই জড়িত। মই তোমালোকক আকৌ কৈছো, খুব সুন্দৰ পাঠ্যক্ৰম, খুব সুন্দৰ কাৰিকুলাম, চিলেবাছ চৰকাৰৰ হাতত আছে। আৰু চৰকাৰেও নিশ্চয় সুবিধা বুজি খুব সোনকালতে ৰুট লেভেলৰ পৰা টিচাৰ্ছ এপইণ্টমেণ্ট দিব। কাৰণ আমাৰ যিখন কলেজ আছে, এই কলেজৰ পৰাও প্ৰতিটো বছৰে আমাৰ প্ৰায় 100-150 এনেকুৱা ষ্টুডেণ্ট পাছ কৰি আহিছে। এই ষ্টুডেণ্টবিলাকৰ ভৱিষ্যত সংস্থাপনৰ কাৰণেও এনেকুৱা ধৰণৰ যদি এটা ব্যৱস্থা হয়, তেতিয়াহ'লে আমি নিশ্চয় নিশ্চিতি লাভ কৰিম। আৰু এই যে আমাৰ অভিভাৱকসকলৰ এটা হতাশা, এটা বিতৰ্কিত প্ৰশ্ন আছিল যে মোৰ ল'ৰাটো তেওঁ হয়তো ফিজিক্সত পঢ়াব পঠিয়াইছে, অথচ ল'ৰাটোৱে দৰ্জা বন্ধ কৰি ছবি আঁকি আছে, বা মেথছত টিউচনলৈ পঠিয়াইছে, তেওঁ হয়তো মেথছৰ টিউচনত নগৈ ফাইন আৰ্ট ছ'চাইটি নাইবা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ গধূলি তাতে সোমাই আছে। এইটো অন্তত নতুন যিটো আমাৰ পাঠ্যক্ৰম, এইটোৱে আমাক এটা আশা দিছে যে তেওঁ মেথছো অধ্যয়ন কৰিব পাৰিব, সমান্তৰালভাৱে তেওঁ ফাইন আৰ্টছো অধ্যয়ন কৰিব পাৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ যদি ফাইন আৰ্টছত যাব বিচাৰে, ফাইন আৰ্টছত যাব পাৰিব। আৰু যে নহয় মই ডাক্তৰ কিংবা ইঞ্জিনিয়াৰ হ'ম, গতিকে মই এইটো লাইনতে গুচি যাম। কাৰণ প্ৰফেশ্যনৰ কিছুমান কথা আছে, কাৰণ একেবাৰে পেৰেলেলি চব বস্তু নহয়। আৰু নতুন যিটো আমাৰ গাইডলাইন, নতুন যিটো এডুকেশ্যন পলিচি, মোৰ শুনি ভাল লাগিছে। মই নাজানো কিমান দূৰ বাস্তৱ। আমাৰ ভাল পাঠ্যক্ৰম আছে, নতুন এডুকেশ্যন পলিচি মতে যদি সেইটো হয়, তেতিয়াহ'লে আমাৰ
উঠি অহা নতুন প্ৰজন্মই সেয়া ভিজুৱেল আৰ্টৰ হওক, পাৰফৰ্মিং আৰ্টৰ হওক, প্ৰতিটো আৰ্ট ফৰ্মে যি ফৰ্মৰ লগত যিবিলাক ষ্টুডেণ্ট জড়িত প্ৰত্যেকেই সংস্থাপিত হ'ব। কেৱল মই নতুন প্ৰজন্ম যিসকলে আৰ্ট কলেজ বা ইউনিভাৰ্চিটিৰ পৰা আৰ্ট ছাবজেক্ট লৈ পাছ কৰিছে, মই তেওঁলোকক এটা কথাই কওঁ, শুনা, যে আৰ্টিষ্ট আৰু আৰ্ট এডুকেটৰ দুটা পৃথক ধৰ্মী কথা। তোমালোকে আৰ্টৰ যিটো ডিগ্ৰী বা সেয়া ইউনিভাৰ্চিটি বা কলেজ লেভেল সেয়া অধ্যয়নটো সমাপ্ত কৰি তোমালোকে অকমান যিখিনি আমাৰ এটা মটিভেশ্যনেল কোৰ্চ আছে, সেয়া BEd হওক বা DLEd হওক, সেইটো যিটো চৰকাৰী ব্যৱস্থাত আছে সেইটো কৰিবই লাগিব। সেইটো তোমালোকে একেলগে কৰি লোৱা আৰু সকলোৱে সংস্থাপিত হোৱা, আৰু সংস্থাপিত হোৱাৰ পিছত ধুনীয়াকে নিজৰ মনৰ ইচ্ছা মতে তোমালোকৰ সৃষ্টিশীল জগতখনত গুচি যাব পাৰিবা। আৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীকো কলাৰ বিভিন্ন ফৰ্মৰ জৰিয়তে সিহঁতক আগ্ৰহী আৰু অনুপ্ৰাণিত কৰিব পাৰিবা, যাৰ দ্বাৰা এখন সুন্দৰ সমাজ, আমাৰ এখন সুন্দৰ সমাজৰ লগতে সুন্দৰ কিছু অগ্ৰণী বা কিছু নতুন প্ৰজন্ম আগবাঢ়ি আহিব। বহুত ধন্যবাদ। মোৰ ভাল লাগিল এস্থেটিক্সত তোমালোকৰ ইয়াত। মই বোধহয় 15 বছৰমান আগতে হৰে কৃষ্ণ তোমাৰ তাত গৈছিলো। সদায় এনেকুৱা ধৰণৰ বিষয়বিলাক, তাত্ত্বিক বিষয় লৈ পেলাই আলোচনা কৰা, নতুন প্ৰজন্মক তোমালোকে আগবঢ়াই আনা। যদি তেওঁলোকে আগবাঢ়ি আহে এনেকেহে শিকিব পাৰিব, যে সদায় বয়সস্থ মানুহবিলাকক আনিব লাগিব এই বুলি কোনো কথা নাই। এনেকেই তোমালোকে শিকিব পাৰিবা আৰু নিজৰ ভয়টো আঁতৰিব আৰু একজন ভাল ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰিবা। আপোনাক নমস্কাৰ। আৰু সকলোকে মই এস্থেটিকৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব ওলাইছো। ইমান কষ্ট কৰি, ইমান ব্যস্ততাৰ মাজত, এটা ক্ৰিটিকেল সময়ত, ইমান এটা বিপৰ্যয়ৰ সময়ত অকমান সময় দি নিজকে আমি এটা ডায়লগ ক্ৰিয়েট কৰাৰ কাৰণে মই ভাবো ল'ৰা ছোৱালীবিলাক, ষ্টুডেণ্ট বিলাক আমাৰ ডায়েটৰ ওপৰঞ্চি কলা শিক্ষাৰ যিবিলাক ছাত্ৰ ছাত্ৰী বহুত লাভান্বিত হ'ব। আৰু এইটো আমি এইটোৱে উদ্দেশ্য আছে যে আমি ইয়াৰ পৰা কিবা এটা আমি কথা শিকি যাওঁ, আমি নিজে শিকো, আৰু আমাৰ লগতে এটা আমি সমাজক কিবা এটা সুস্থ আৰু এটা সুন্দৰ এটা দিব পাৰো। আৰু প্ৰথম সেশনটোৰ পিছত আমি আজি দ্বিতীয় সেশন আমি কৰিলো। আমি আগ নাবাঢ়ো কাৰণ আমি নিজৰ কৰ্মত আকৌ ব্যস্ত ব্যস্ত হৈছো। তাৰ মাজতে যিহেতু যোৱা 5 মাহ গভৰ্ণমেণ্টৰ আমি কিছু পইচা আমি বহি খাইছো, মিছা নকলে সঁচা কথা, দৰমহা পাইছো। গতিকে এই মানসিক বিপৰ্যস্ত সময়ত আমি কিছু কৰিম বুলিও কৰিব পৰা নাই। তেনে ক্ষেত্ৰত এই ওলাই অহাৰ কাৰণে এইটো প্ৰয়াস, এই অনুষ্ঠানটো যে আমি অকমান কিছু সমাজক দিব বিচাৰিছো। আমি এটা ক্ষুদ্ৰ মানুহ, আমাৰ নলেজ কম, কিন্তু আপোনালোকৰ নিচিনা ছাৰহঁতৰ পৰা আশীষ লৈ পেলাই আমি যদি অকমান আগবাঢ়ো, হয়তো অনাগত ভৱিষ্যত আমি কিবা দিব পাৰিম। আমাক ক্ৰিটিচাইজ কৰক, কিন্তু আমাক ডিমৰেলাইজ নকৰিব। আমি অকমান আগবাঢ়িব বিচাৰো নতুন প্ৰজন্মক লৈ। আৰু নেক্সট আমাৰ সেশনত এটা শেষ সমাপ্ত সেশন আমি কৰিব বিচাৰিছো আমাৰ নতুন যুৱ প্ৰজন্মৰ মানে শিল্প চৰ্চাক লৈ। আমাৰ আৰ্টিষ্টেণ্ট ফণীন্দ্ৰ তালুকদাৰে কিউৰেট কৰিব। আপোনালোকে আকৌ উপভোগ কৰিব বুলি আশা কৰিছো একে সময়তে। মই আপোনালোক ধন্যবাদ জনাই আকৌ লগ পাম। শুভৰাত্ৰি।